প্ৰথমে মই অনুৰোধ জনাইছো অন্বেষা বৰঠাকুৰক তেওঁ বৰ্তমান কি কৰি আছে ক'ত আছে সেইখিনি অকমান কৈ দিয়ে যাতে নমস্কাৰ মই বৰ্তমান বেলজিয়ামৰ কেইউ লিউবেন নামৰ ইউনিভাৰ্চিটিখনত মেৰী কিউৰী পোষ্ট ডক্টৰেল ফেলো হিচাপে কাম কৰি আছো তাৰ আগতে মই JNUত PhD কমপ্লিট কৰিলো মোৰ টপিকটো হ'ল ইলেক্ট্ৰনিক ৱেষ্ট মানে সকলো ধৰণৰ মোবাইল ফোন কম্পিউটাৰ এইবিলাকৰ পৰা যোনটো আৱৰ্জনা জেনেৰেট হয় সেইটোৰ ওপৰত মই কাম কৰি আছো বৰ্তমান মই বিশেষকৈ মোৰ ডিচিপ্লিনটো হ'ল সায়েন্স পলিচিটো ধৰক যোনটো নেচাৰ সায়েন্স আৰু ছ'চিয়েল সায়েন্সৰ মাজত এখন দলং বা ব্ৰিজ বুলি ক'ব পাৰে সায়েন্স পলিচিত মই বৰ্তমান কাম কৰি আছো আৰু এতিয়া বেলজিয়ামৰ লুবেনত থাকো নমস্কাৰ মোৰ নাম ডেইজি বৰ্মন আৰু মই বৰ্তমান এষ্টনিয়া স্থিত ইউনিভাৰ্চিটি অফ টাৰ্টুত এগৰাকী ভিজিটিং ফেলো হিচাপে শিক্ষাৰত আছো মই আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফোকলোৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ এগৰাকী ছাত্ৰী আৰু মোৰ PhDৰ লাষ্ট ইয়াৰত মই ইউনিভাৰ্চিটি অফ টাৰ্টুত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলো আৰু মোৰ গৱেষণাৰ বিষয় হৈছে ফোকলোৰ আৰু ফিকশ্যনৰ মাজৰ যি সম্পৰ্ক তাক লৈ কেনেকৈ বিভিন্ন ধৰণৰ এথনগ্ৰাফিক ইনফৰমেশ্যন ফিকশ্যনত ব্যৱহাৰ কৰা হয় এণ্ড হাউ ফিকশ্যন কেন মেনিপুলেট দোজ এথনগ্ৰাফিক ডেটা আৰু কালচাৰ আৰু আইডেণ্টিটি সম্পৰ্কৰ নানান দিশ মই অধ্যয়ন কৰোঁ আৰু যোৱা 14 মাহে এষ্টনিয়াত আছো আচ্ছা ঠিক আছে আমি আৰু আহিম ইন্ট্ৰোডাকচনটো আমাৰ এতিয়া নয়নীৰ লৈ লওঁ হেল্ল' এভৰিৱান মই নয়নী শৰ্মা মই JNUত PhD কৰি আছো এডুকেশ্যনেল ষ্টাডিজত বেচিকেলি মই কটনৰ পৰা 2016ত MA পাছ কৰিলো ইকনমিক্সত আৰু ইয়াতে আহি এডুকেশ্যনেল ষ্টাডিজ ডিপাৰ্টমেণ্টটো একচুৱেলি এটা চেণ্টাৰ অফ এডভান্স ষ্টাডিজত পৰে ইণ্ডিয়াত তাতে ইকনমিক্স অফ এডুকেশ্যনত ফাৰ্ষ্টত আহিছিলো মই as such to understand education policies কিন্তু ইয়াতে আহি I decided to work on history and philosophy of education আৰু মোৰ MPhilটো আছিলে on the idea of the university in India আৰু যেটো মই এতিয়া PhD লৈ কন্টিনিউ কৰিছো এটা যি দেখিবলৈ পাইছো যে PhD দুটা কাৰণত কৰা হৈ আছে এটা হল নিজৰ ইন্টাৰেষ্টেড বিষয়ত ৰিসাৰ্চ কৰি ফেলে সমাজত কিবা এটা দিবৰ কাৰণে মানুহে PhD কৰে দ্বিতীয়তে নিজৰ কেৰিয়াৰৰ কাৰণে এটা তেনেকুৱা কৰিবলৈ যাওঁতে কি হৈছে PhDৰ মাত্ৰা বহুত বাঢ়ি গৈছে নে এমপ্লয়মেন্টটো কমি গৈছে গতিকে এটা শ্ৰেণী আকৌ কি কৰিছে যেহেতু এমপ্লয়মেন্ট পোৱা নাই এই কাৰণে কি কৰিছে এনেই থকাতকে বহুতে PhD কৰি আছে তুমি তোমাৰ যেহেতু এডুকেশ্যন সিস্টেমৰ ওপৰত ষ্টাডি কৰি আছা তুমি অলপমান কোৱাচোন এই বিষয়ে দুটা কথা হে মই পাৰ্সোনালি ক'ব গলে মই যেতিয়া MA কৰি আছিলো অনেষ্টলি মোৰ PhD কৰা তেনেকে মাথাত একো আহা নাছিলে যেতিয়া আমি কটনত ডিগ্ৰী আৰু MA কৰিছো তেতিয়াতো আমি ইন্টাৰনেলি বহুতখিনি বস্তুৰ লগত যুজি আছিলো কটনৰ পৰা কটন ইউনিভাৰ্চিটি তেতিয়াতো মানে কিবা এটা ইকনমিক্সত গৈ পেলাই মই আগত ৰিসাৰ্চ কৰিম হিটো মাথাত কেতিয়াও আহাই নাছিলে কিন্তু এটা বস্তু বহুত শিওৰ আছিলে যে আমি আমাৰ গোটেই ব্যাচটো আৰু মোৰ জিওৰ যিখিনি ফ্ৰেণ্ডছ আছিল হিহঁতক খুদিলেও MA ৰ পিছত কি কৰিম কিবা গ্যাৰান্টি যে আমি MA ডিগ্ৰীটো ইকনমিক্সৰ MA ডিগ্ৰীটো লৈ কিবা এটা চাকৰি পাম হিটো আমাৰ কাৰণে কাৰো কাৰণে এটা গ্যাৰান্টি নাছিলে সো যেতিয়া it was a logical step that বহুতে এন্ট্ৰেন্স দিছিলে ইউনিভাৰ্সিটি বিলাকৰ কাৰণে ৰিসাৰ্চৰ আমাৰ আইডিয়া নাছিলে একচুয়ালি ৰিসাৰ্চ কি হয় কিন্তু আমি এন্ট্ৰেন্স খিনি দিছিলো বহুতখিনি দিছিলো সেন্ট্ৰেল ইউনিভাৰ্সিটি অফ হায়দৰাবাদ JNU পণ্ডিচেৰী বেসিক্যালি সো দ্যাট देयर इज अ কন্টিনিউটি আমি হঠাৎ ঘৰত বহি যাব লগা অৱস্থা নহয় যাতে বহুতে লগালগ ব্যাংক ক্লেৰিকেল হেৰি কাৰণে ষ্টাৰ্ট কৰি দিছিলে ট্ৰেইনিং বহুতে আকৌ BEd জয়েন কৰিছিলে সো লজিক্যালি none of us আমাৰ গোটেই ব্যাচটোত I don't think কোনো এটা চাকৰি এটা গ্যাৰান্টি MA ৰ পিছত ডাইৰেক্টলি দেখিছিল সো সবে কি ধৰণে নিজকে আগুৱাই নিব পাৰে এন্ড যাতে কোনো ঘৰত বহিব লগা নহয় স্পেশালি মই ছোৱালীখিনি এটা মস্ত ডাঙৰ ভয় আছিলে যে ঘৰত বহিলে বিয়া পাতি দিব হেতু আমাৰ অসমত মোৰ লগৰীয়াখিনিৰ মাজত আছে আৰু বহুত কেজন বিয়া হৈছেও তেনেকে লগালগ বিয়া হৈছে মানে MA হৈছে বা MA ৰ মাজতে বিয়াখন হৈ গৈছে আৰু সো কেনেকে মানে কন্টিনিউটি ৰাখিব পাৰো যাতে আমাক পুতুককে বিয়ালে ঠেলি নিদিয়ে বা পুতুককে আমি কাবা বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ নাযাওঁ এটো বহুত ইম্পৰ্টেন্ট আছিল আমি জানিবলে তেনেকা অৱস্থাত মই যেতিয়া এন্ট্ৰেন্স দিছিলো JNU ৰ কাৰণে তেতিয়া অলৰেডি 2016 ৰ ফেব্ৰুৱাৰী টাইমত এই গোটেই JNU ডিবেটটো হৈ গৈছিলে এন্ড অনেষ্টলি তেনেকুৱা মোৰ একো JNU প্ৰতি একো হেৰি নাছিল যে মই JNU ত গৈ কিবা এটা কৰিম বেলেগ মোৰ নাছিলে মই চুজ কৰিছিলো
ইকনমিক্সত মানে এডুকেশ্যনেল ষ্টাডিজত দেখিছিলো ইকনমিক্স অফ এডুকেশ্যন আছে যেটোত মই সাবজেক্টিভ কোৱেশ্চন পেপাৰখন এটেম্প কৰি পেলাই কিবা এটা চান্স আছে সেইটো চাই পেলাইহে মই এন্ট্ৰেন্সটোৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলো আচ্ছা যে মই আগুৱাই যাব পাৰো নট লাইক আই হেড এ কনক্ৰিট আইডিয়া যে মই কিবা এটা ৰিচাৰ্চ কৰিব বিচাৰো কটনত থকাৰ সময়ত তুমি যে জেএনইউ যাবা তেনেকে কেতিয়াও মানে ভবা নাছিলা আৰু তাৰমানে নেকি নাই এমএত যাব বিচাৰিছিলো অবভিয়াছলি এমএত কাৰণ কি আমাৰ কটনত ডিগ্ৰী শেষ কৰি বহুত কেইজনমান গৈছিলে জেএনইউলে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আমাৰ মোৰ লগৰ 3জনীমান গৈছিলে তাৰপিছত পণ্ডিচেৰী ইউনিভাৰ্চিটি হায়দৰাবাদ ইউনিভাৰ্চিটি এইবিলাক জাগাত বহুতখিনি মানুহ গৈছিলে কিন্তু আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ জেএনইউলে মানে মই বহুত দিনলৈ কোনো আহা শুনাই নাছিলো ইকনমিক্স ডিপাৰ্টমেণ্টৰ ডাইৰেক্টলি ইকনমিক্সত কৰিবলৈ ছচিয়লজিত আহা বা হিষ্ট্ৰীত আহা ষ্টুডেণ্ট আছে কিন্তু ইকনমিক্সত পাৰ্সিউ কৰা ষ্টুডেণ্ট মই পোৱা নাছিলো সিনিয়ৰ হিচাপে কোনো সো মোৰ কাৰণে বহুত ডাঙৰ সাৰপ্ৰাইজ আছিলে যেতিয়া মই ইয়াতে আহিছিলো ভাইভা দিবলৈ এন্ট্ৰেন্সটো ক্লিয়াৰ কৰি দুটা চেণ্টাৰত দিছিলো এণ্ড অনেষ্টলি ক'ব গ'লে মোৰ ভাইভা বহুতে বেয়া আছিলে মই কান্দিছিলো ভাইভাৰ মাজত কাৰণ কি মই একোৱেই নাজানো কিন্তু এটা মানে সাহস আছিল যিহেতু মই কটনত থাকোতে ডিবেট কৰি আহা এটলিষ্ট ক্ৰাউডটো কেনেকে অলপ মেনেজ কৰিব পাৰো সেইটো সাহস লৈ পেলাই মই ভাইভাটোলৈ আহা মানে তাৰ আগতে ৰিচাৰ্চ প্ৰপ'জেল কেতিয়াও লিখা নাই আমাৰ চেণ্টাৰটো মানে ডিপাৰ্টমেণ্টতো ইকনমিক্সত মোৰ পাৰ্চনেলি দুজনমান প্ৰফেচাৰৰ সহায় কৰাৰ কাৰণে কিবা এখন ৰিচাৰ্চ প্ৰপ'জেল ওলাইছিলো তেনেকুৱা একো ক্লু নাই কি কৰিব আহিছো সঁচা ক'ব গ'লে আৰু সেইটো এটা অড লাগে বিকজ কটনৰ মতে মই টপ ষ্টুডেণ্ট হয় তাকে কটনৰ টপ ষ্টুডেণ্ট আৰু কটনৰ নিচিনা আমাৰ অসমৰ সবচে মানে শ্ৰেষ্ঠ বুলি কোৱা হয় তাতে এইটো পৰিৱেশ তেনেহলে বাকী কলেজ বিলাকৰ মানে কি পৰিৱেশ হৈ থাকিব এইটো এটা ডাঙৰ প্ৰশ্ন এটা এনিৱে আগবঢ়াচোন বাৰু নাই তাৰপিছত জেএনইউত আহি মই বহুতখিনি মানে প্ৰথম সেমিষ্টাৰ আই থিংক আমি যোনে বাহিৰৰ পৰা আহো ডাইৰেক্ট এমফিল বা এমএটো আহে ফাৰ্ষ্ট সেমিষ্টাৰটো সবে কান্দে কাৰণ কি এডজাষ্ট হ'বলৈ বহুত টাইম লাগে বুজি নাপাওঁ ক্লাছত কেনেকে ইন্টাৰেক্ট হ'ব লাগে নাজানো সেনেকুৱা এটমস্ফিয়াৰ পোৱাই নাই ন কেতিয়াও আহি পেলাই প্ৰথমবাৰ শুনিছো টাৰ্ম পেপাৰ লিখিব লাগে য'ত নিজৰ মাথা ইউজ কৰি কিবা এটা লিখিব লাগে বুক ৰিভিউ কৰিব লাগে এইবিলাক ঘটনাত আমি শুনাই নাই আমি অকল টিচাৰ্ছে নোটছ দিয়ে সেইখিনি কপি কৰো বা টিউচনত সেইখিনি নোটছে আকৌ চেল হয় সেইখিনি আকৌ কপি কৰো এক্সামত সেইখিনি 10 মাৰ্কছৰ কাৰণে 10 পেজ লিখো কটনখন একচুয়ালি ইউনিভাৰ্চিটি হোৱাৰ পিছত কিছুমান কোৰ্सेছ অলপমান আপডেটেড হৈছে দে ট্ৰাই টু ব্ৰিং ইট আপ টু দা দিল্লী ষ্টেণ্ডাৰ্ড কিন্তু অনেষ্টলি মই যেতিয়া কটনত আছিলো তেতিয়া আমি ষ্টিল জিউৰ আণ্ডাৰত আছিলো আৰু জিউৰ কোৰ্চটো আপডেটেড হোৱা নাই সঁচা কথা মানে ইকনমিক্সৰ কোৰ্চটো তেতিয়াই মই আৰু মোৰ লগৰজনী চালিজাৰি চাইছিলো দিল্লীৰ লগত মিলাই আমি অলমষ্ট 20 বছৰমান পিছত আছো এটলিষ্ট স্পেচিফিকেলি ইকনমিক্স কোৰ্চৰ কথা মই এইটো ক'ব পাৰো আৰু সেইটো কোৰ্চ আপডেটেড হোৱা নাই আচ্ছা এতিয়া কোৱা জেনিউৰ এক্সপেৰিয়েন্স কথাটো কোৱা তাৰপিছতে জেএনইউত অহাৰ পিছত মানে সেই টাৰ্ম পেপাৰ লিখা তাৰপিছতে এতে গম পালো যে ষ্টুডেণ্টছ খিনি নিজৰ মাজতো কথা পাতে ইউ কেন টক এণ্ড এনেকুৱা এটা কম্পিটিশ্যন বুলি নকওঁ কিন্তু যেতিয়া দেখো ন লগৰ বিলাকে জানে নিজৰে জানিব ইচ্ছা যায় যদি কোনোবাই ফিলচফিৰ কোনোবা এটা নামৰ কথা কৈ আছে এটলিষ্ট মই গুগল কৰি বিচাৰিম সেইবিলাক ডিছকাশ্যন মই কটনত পোৱা নাছিলো এপাৰ্ট ফ্ৰম মাই ডিবেটিং কমিউনিটি আছিলে ডিবেটিং কমিউনিটিটোত মোৰ অলপ কিন্তু বাকীখিনি মই পোৱা নাছিলো তাৰপিছত লাহে লাহে মই ৰিফ্লেক্ট কৰি বহুতখিনি ভাবিছিলো যে মানে মোৰ লগৰ কোনোতো ডাইৰেক্টলি আহি নাপালে আৰু মই মোৰ বাৰতো বহুত কম ডাইৰেক্টলি অসমৰ পৰা এমফিলত আছিলে মানে অলৰেডি জেএনইউতে থকা বা এমএত থকা এতে ডিউত থকা মানুহে পায় আৰু ইনফেক্ট মই 16ত অহাৰ পিছত 17ত এডমিশ্যন হোৱা নাছিলে সেইবাৰ বহুতখিনি ষ্টুডেণ্টে লুজ আউট কৰিলে যোনে এক বছৰ ৰখি দিছিলে তেনেকুৱা আৰু তাৰপিছতো মই যোৱা বছৰ ট্ৰাই কৰিছিলো ফাইণ্ড আউট কৰিব বহুত কম আহিছে যোনে ডাইৰেক্ট মানে এমফিল বা পিএইচডিত কটন বা গুৱাহাটী ইউনিভাৰ্চিটি মানে অসমৰ কোনোবা এটা জাগাৰ পৰা উঠি আহিব পাৰে এমএত আহাটো দেখো মানে কি এই যিটো ডিসটেন্স তাৰ মানে মানুহ কি ভয় বা শংকা এটা যিটো থাকে দিল্লীত গৈ মই কেনেকে কি কৰিম সেইটো কাৰণতে তাৰ মানে ইয়াৰ পৰা যাবলৈ অলপ কিবা কৰে নেকি নহয় আই ডোন্ট থিংক ইট ইজ অকল হেৰি কি বুলি কয় ভয় বা শংকা হয় ইট ইজ মোৰ অফ ক্ৰেকিং দ্য এন্ট্ৰেন্স আচ্ছা বহুতখিনি টপিকছ আমি এন্ট্ৰেন্স এক্সামত গৈ কুৱেশ্যন পেপাৰ দেখাব আমি তাৰ আগতে দেখাই নাই টপিক বিলাক বা সেইটো কেনেকে এপ্ৰোচ কৰিব লাগে নাজানো বিকজ মুখস্থ মাৰি যদি এনচাৰখিনি লিখি থাকো আৰু মাৰ্কছ পাই থাকো ইউ আৰ ইন দ্যাট চিষ্টেম তেনেকে চলি যায় চ' মই ষ্টুডেণ্টৰ ভয়তকে বেছি ভাবো যে চিষ্টেমটোৱে আমাক তেনেকে ৰেডি কৰি নপঠায় বা ভাইভা এটা এটেণ্ড কৰিলে কি কম সেইটো নাজানো মই ইমান ডিবেট কৰা গুৱাহাটীত মই ভাবিছিলো মই বহুত কনফিডেন্ট ইয়াতে যেতিয়া ভাইভা দিছিলো মই একদম পানী হৈ গৈছিলো নাজানো কেনেকে ডিল কৰিব লাগে এটা পেনেলক কি কুৱেশ্যন সুধি দিয়ে কেনেকে চেলেঞ্জ কৰো একো আইডিয়া নাছিল তো সেইবিলাক মানে সৰু সৰু বস্তু একদম ইনিচিয়েল এক্সপিৰিয়েঞ্চ অফ when জেএনইউত আহি পেলাই গম পাইছিলো এতিয়া মোক যেতিয়া পিছতকে আকৌ মানুহে যেতিয়া মোক লগৰ জুনিয়ৰ বিলাকে কটন চটনৰ পৰা ফোন কৰি সোধে মই সদায় এইটোৱে এডভাইচ দিওঁ যে এটলিষ্ট কোৰ্চৰ পৰা বেলেগকৈ গৈ কিবা এটা ভাবা বা যিখিনি কোৰ্চত শিকিছে সেইবিলাক অকল গুগল মাৰি অলপ পঢ়া বেলেগ যাতে তুমি একদম আননোন হৈ নাথাকা কুৱেশ্যন পেপাৰখন যেতিয়া দেখা
অবভিয়াছলি পুৰণা কুৱেশ্যন পেপাৰ ৰিভাইজ কৰিলে বহুতখিনি হেল্প হয় কিন্তু কোনটো চেণ্টাৰত কেনেকে কোনটো টিচাৰে কি পঢ়াই আছে অলৰেডি কিহত ৰিচাৰ্চ কৰি আছে সেইবিলাক জানিলে ইণ্টাৰভিউ ভাইভাটো দিবলৈ ভাল হয় মই যিখিনি কওঁ জুনিয়ৰ বিলাকক আৰু মই সেইখিনি নিজে পোৱা নাছিলো কিন্তু সঁচা ক'ব গ'লে ডেইজি তুমিতো গুৱাহাটী ইউনিভাৰ্চিটিত PhD কৰিয়ে আছা তাৰ পিছত এতিয়া এষ্টনিয়াত টাৰ্টু ইউনিভাৰ্চিটিত গৈ ফেলে তুমি গৈকে কি হঠাৎ কি ডিফাৰেন্সবোৰ দেখিলা তাৰমানে তোমাৰ চকুত পৰিলে হয় আবিতা নয়নীয়ে কোৱা বহুখিনি কথা মোৰ লগতো মিলে মই ভাবিছিলো মানে গুৱাহাটীৰ সেই চিত্ৰখনত মই ভাবিছিলো আই ৱাজ এ গুড ষ্টুডেণ্ট কিন্তু ইয়ালৈ আহি পেলাই দেখিলো যে মোতকৈ বহুত কম বয়সৰ মাষ্টাৰ ষ্টুডেণ্ট বেচেলাৰ ষ্টুডেণ্টছৰ লগতো মোৰ কেতিয়াবা মানে যদিও মই অংশগ্ৰহণ কৰোঁ সকলোতে মোৰ এনেকুৱা লাগিলে এজ এফ আই ৱাজ ইনএডিকুৱেটলি প্ৰিপেয়াৰ্ড কাৰণ আমাৰ যিটো ট্ৰেইনিং থাকে আমাক বহুত ভাল হ'বলৈ মানে আশা কৰা হয় যে এনেকুৱা বহুত এক্সপেক্টেশ্যন থাকে যে আমি চাইণ্টিফিক ৰাইটিঙো কৰিব পাৰিম ক্ৰিটিকেল থিংকিং সকলো কৰিব পাৰিম কিন্তু কোনোবাখিনিত যেনিবা মানে ট্ৰেইনিংটো সম্পূৰ্ণ নহয় আমাৰ তেনেকে ভালকে পাৰফেক্ট পাৰফৰ্মেন্স দিবলৈ আমাৰ সেই হেৰিটো নাথাকে এক্সপোজাৰ নহয় আপুনি ডিছকাশ্যন কৰিবলৈ নাথাকে ডিছকাশ্যন মোৰ যদি মনত কিবা এটা আইডিয়া আছে মোক এনকাৰেজ কৰা নাই বা মোৰ লগৰ বন্ধুসকলৰ লগতো মানে মই তেনেকৈ ইণ্টাৰেক্ট কৰিবলৈ সুবিধা পোৱা নাই আমি প্ৰশ্ন কৰিব নাজানো এইটো কিয় হ'ব কেনেকে হ'ব মানে মই বুজিব লাগিব তেনেকুৱা ধৰণৰ এটা মানসিকতা নাথাকে আৰু যদি থাকেও সেইটো আপুনি পাহৰি যাব কাৰণ সেই পৰিৱেশটো নাথাকে আৰু যেতিয়া মই ইউনিভাৰ্চিটি অফ টাৰ্টুত আহিছো ইয়াত কোৰ্চেছ বিলাক কৰিছো তাত প্ৰত্যেকটো বস্তু মানে পুংখানুপুংখভাৱে দেখুৱাই দিব আপুনি যদি এখন পেপাৰ লিখিছে এটা সামান্য হোম এছাইনমেণ্ট এটা কৰিছে তাত যদি প্লেজাৰিজম ওলাইছে প্ৰফেচৰে প্ৰত্যেকটো বস্তু তেওঁলোকে আঙুলিয়াই দিব তেতিয়া আপুনি জানিব যে এনেকুৱা ধৰণৰ মিষ্টেকছ একাডেমিক্সত নকৰে আৰু লগতে আপোনাৰ যি আইডিয়াই থাকে তাক খুব ভালকৈ প্ৰফেচৰ বিলাকে মানে অনুপ্ৰেৰণা জগায় মানে এইটো ঠিক আছে তোমাৰ এইটো আইডিয়া আছে এইটো তুমি নিজেই থিয়ৰাইজ কৰাচোন কি হ'ব দেখা যাব প্ৰত্যেকটো মানে ধাৰণা প্ৰত্যেকটো আপোনাৰ অবজাৰভেশ্যনক মানে সন্মান কৰে সেইটো মোৰ ভাল লাগে আৰু সেইটো ইয়াত আহি মই অলপমান বেলেগ ধৰণৰ পাইছো আমাৰ ফ্ৰেণ্ডলি বিহেভিয়াৰ বিলাক টিচাৰ প্ৰফেচৰৰ ফ্ৰেণ্ডলি পোৱা যায় সেইটোতো হয়েই মানে ইয়াত হেজেমনিটো খুব কম হায়াৰাৰ্কি যিটো সেইটো খুব কম আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজৰ মানে বৰ বেছি ব্যৱধান নাই এপ্ৰ'চ কৰিবলৈ ভাল মানে ভয় বা তেনেকে এটা ফিল নকৰে আৰু এনেকুৱা ভয় আশংকা নাথাকে যে মই যদি এইটো কওঁ তেওঁ মোক বেয়া পাব নেকি বা মোৰ ভৱিষ্যতে মোৰ কিবা বেয়া হ'ব নেকি তেনেকুৱা নহয় মানে খুব পৰিৱেশটো খুব উজু মানে মই নিজকে বহুত বেছিকে একমডেটেড ফিল কৰো আচ্ছা আৰু এনেকুৱা নহয় যে আমাৰ অসমত সকলো বেয়া এনেকুৱাও নহয় কিন্তু মানে কিবা যেনিবা এটা গেপ আছে একচুৱেলি ক'ব গ'লে অনেষ্টলি এমপ্লয়মেণ্টৰ যদি মই কথা কওঁ এইটো মই নিজৰ ইকনমিক্স যিখিনি পঢ়িছো তাৰ পৰা চালেও বা মই এডুকেশ্যন চিষ্টেমৰ কথা যিদৰে এতিয়ালৈ পঢ়ি আহিছো দুটা ফালেদি চালে মোৰ এইটো লাগে যে ইণ্ডিয়াত এমপ্লয়মেণ্টৰ কণ্ডিশ্যনটো বহুত কি বুলি কয় বহুত টেকনিকেল কাইণ্ড অফ জবছ হয় ইভেন আমি যেতিয়া PhD কৰিছো নৰ্মেলি আমাক এইটোৱে সোধা হয় যে তোমালোকে কি এতিয়া প্ৰফেচাৰ হোৱা গৈ পেলাই কিন্তু আজিৰ ডেটত মই যিটো চিষ্টেম দেখি আছো এটলিষ্ট ডিউত ক'ব পাৰো এইটো যিটো দেখি আছো ইয়াতে মানে পাৰ্মানেণ্ট পজিশ্যন পোৱা বহুত মুস্কিল you end up as ad hocs mostly মানে তোমাৰ প্ৰতি 6 মাহ বা প্ৰতি 3 মাহৰ মূৰে মূৰে তোমাৰ কন্ট্ৰাক্ট ৰিনিউ হয় তেনেকা কিন্তু ইয়াতে কি হয় ইভেন উইথ দ্যাট গোল ইফ আই ষ্টাডি মই যদি হেতু গোল লৈ পঢ়ো ad hoc টো পাও you get money কিন্তু মই যদি অসমৰ কথা কওঁ অসমত কিন্তু হেতু বহুত মুস্কিল মানে কন্ট্ৰাক্ট আই পাৰ্সোনালি নো মানে মোৰ লগৰ ছোৱালী এজনী কৰা তাতে কন্ট্ৰাক্ট কলেজৰ কন্ট্ৰাকচুৱেল এটো 8000 টকা দিয়ে মাত্ৰ ইয়াতে মিনিমাম কন্ট্ৰাকচুৱেলত মিনিমাম 30 এবভ মই ভালকে গোটেখিনি নাজানো কিন্তু ad hoc এটা পজিশন আই থিং अराउंड 70 কিবা হয় মই যিমান দূৰ জানো তেনেকুৱা সো যদি এডুকেশনৰ সিস্টেমত সোমাই যোৱা আকৌ যে PhD কৰি মই এডুকেশন সিস্টেমটো এজ টিচাৰ সোমাম সেই বস্তুটো চাও হেতু সবে যে গ্যাৰান্টি নহয় হেতুটো লবিং আছে হেতুটো তোমাৰ লিংক লাগিব দ্যাট ইউ আৰ অলৰেডি ইন দা সিস্টেম তোমাৰ ক্ৰেডেনশিয়েলস দেখাব লাগিব এন্ড অলসো যেতিয়া এটা ইন্টাৰডিসিপ্লিনাৰী ষ্টুডেন্টস খিনিয়ে বহুতখিনি কষ্ট পায় একচুয়ালি এটলিষ্ট ইন্ডিয়ান সিস্টেমত ইন্ডিয়ান কলেজত আকৌ সোমাই যাবলৈ বিকজ ইণ্ডিয়াত মানে
ট্ৰেডিশনেল নলেজ ডিসিপ্লিনস বিলাক সেই তাতে বেছি ফোকাস মানে সোশিয়োলজি এডুকেশন এটা মই এডুকেশনাল স্টাডিজ এন্ড যত মই লিংকত আছো ইকোনমিক্স আৰু এডুকেশন আৰু হিষ্ট্ৰি ফিলসফি ইটস ভেৰি হাৰ্ড ফৰ মি টু এন্টাৰ ওয়ান ডিসিপ্লিন আৰু এটা সেন্টাৰত গৈ মই পঢ়াম এটো মোৰ কাৰণে ভাবাটো অলপমান মুশকিল হয় ক'ব গলে সেকেন্ড আই থিংক এটা কোৰ ডিফাৰেন্স আছে যে সোশ্যাল সায়েন্স ৰিসাৰ্চ কৰা আৰু বহুত ছোৱালী একচুয়ালি সোশ্যাল সায়েন্স ৰিসাৰ্চত আই সেড বাইং টাইম যে তুমি অলপমান টাইম কিনিছা নিজৰ কাৰণে যদি পোষ্টপনিং দ্য এসপেক্ট অফ মেৰিজ বা তুমি যেটা স্কলাৰশিপ এটা পোৱা জেআৰএফ পালে বহুতখিনি ইনকাম হয় নিজৰ কাৰণে ইনকাম হয় যেটো ইউ কেনট এক্সপেক্ট বিফোৰ দ্যাট অলসো বহুতে সেই টাইমটো কিনে so that they can apply for government services meanwhile UPSC por arambo kori APSC ebilak koto simultaneously you can mane prepare kori thakibo para tomar hatot nijor time tu thake karon ki ইয়াতে মই বহুত খিনি জানো জুনে ইয়াৰে যেটো MA ইন্টাৰনেশনাল ৰিলেশনছ সেন্টাৰ তো তাতে বহুত ISIS তাৰ পৰা ওলাইছে ইন্ডিয়ান ইকোনমিক সাৰ্ভিসত সোমাইছে কব গলে হিহতে জেএনইউ লাইব্ৰেৰীটো ইউজ কৰি পেলাই টাইম খিনি ইউজ কৰিছে কব পাৰে এটো যে PhD সিটটো খাইত হৈছে কিন্তু এট ওয়ান সেন্স PhD to kori ba deregister kori bhute heri kore ako ghuri ahe PhD to complete koribo hetu system ase kintu moi jodi Guwahati kotha ko mur logor bhute GUC jikhini humaise especially economics khub kom honkhok manue humaise hihote PhD kori thakate they were trying desperately for a job net to lale mane slate to lale mane you are looking for a job sobote interview dise মোৰ ইতিয়াও ভালকে মনত আছে মোৰ লগৰ এজনে বহুত মানে ইন্টাৰভিউ পাছত ব্ল্যাকআউট টাইপ হৈ গৈছিল তাৰ মাথাটো মানে হি কৈছে মই ইমান পঢ়িব চেষ্টা কৰি আছো কিন্তু ইন্টাৰভিউটোত মই ৰিয়েলাইজ কৰিলো মই গৈ আকৌ হাই সেকেন্ডাৰী কলেজৰ ষ্টুডেন্টক বছৰ ধৰি ইটোৱে পঢ়াই থাকিম এই যে 27 বছৰ মই জব এটাত সোমাম তাৰ পিছত মই কি কৰিম ইয়াতে মোক কোনো PhD টো হৈ যোৱাৰ পিছত মই নিজে কিমান লিখিব পাৰিম মোক কোনে একনলেজ কৰিব আৰু মই অকল ইটো ৰলতে থাকি যাম নেকি এনেকে বিয়া বাৰু পাতিম সংসাৰ বনাম হেতুৱে আমাৰ এটা মানে ট্ৰেজেক্টৰী বনাই দিয়ে সেই কাৰণে PhD টো আই থিংক লট অফ পিপল কেনেকে বুজাম এটো মানে ইটো এটা ফ্ৰীডম দিয়ে যে তুমি নিজৰ ইউথ খিনি অলপ মান এক্সপ্লোৰ কৰিব পালে হেনেকেও চাব পাৰি এটা এলিট পাৰ্সপেক্টিভ হ'ব পাৰে দিল্লীৰ এটা ভাল এটা পইণ্ট কলা বাৰু কাৰণ কি ইউ গেট দ্য টাইম ইউ গেট দ্য ফ্ৰীডম তুমি যেটো কথা কলা ৰবা এক সেকেন্ড ইয়াতে মোৰ প্ৰশ্নটো এটো কোৱা তুমি যেটো কলা নিজকে এক্সপ্লোৰ কৰা টাইম পোৱা কিন্তু PhD কৰাটো আমি দেখিছো হেতু খুব সলিটিউড এটা লোনলিনেস আহি যায় মানুহৰ ডিপ্ৰেছন আহে ষ্ট্ৰেছ PhD কৰিলে আমিতো হেতুহে শুনি থাকো তুমি কৈ আছা এক্সপ্লোৰ কৰা লাইফটো কিবা চোৱা কন্ট্ৰাডিক্টৰি আছে ন এই বস্তুটো পইণ্ট কৰে তোমাৰ ইনষ্টিটিউশন আৰু তোমাৰ সুপাৰভাইজাৰ জন কেনেকুৱা এতিয়া যেনেকৈ আনবেশা বাই কলে মুকো মোৰ সুপাৰভাইজাৰে তেওঁ মোৰ ডিসিপ্লিন ইকোনমিক্সৰ নাছিলে যেতিয়া মই এটা আহিছিলো তেওঁ একচুয়ালি ক'ব গলে হিষ্ট্ৰি এণ্ড ফিলসফি অফ সায়েন্স হয় কিন্তু তেওঁ আন্ডাৰত মই এটা নন ক্ৰেডিট কোৰ্স লৈছিলো যেটো থ্ৰুদি তেওঁ মোক কলে মেবি ইউ ৱান্ট টু ৱৰ্ক অন দিস কিন্তু তুমি নিজৰ ডিসিপ্লিনটো চাই লোৱা এৰিব খুজিছানে নাই তো হেতু মোৰ কাৰণে এটা ৰিস্ক আছিল যে মই জাম্প এটা মাৰিলো নিজৰ পেৰেন্ট ডিসিপ্লিন যেটো কয় MLA মাস্টাৰ্স কৰা কাৰণ কি হিতুৰ বেছিছত মই টেকনিক্যালি চাকৰি পাব লাগে নেট হিতুত হয় মানে মই চাকৰি এটা স্কোপটো যে মই চ্যালেঞ্জ কৰি পেলাই মই এটোত আহিলো মোৰ কাৰণে বহুত হেতু মোৰ সুপাৰভাইজাৰ ৰোল এটা আছে হেতু মই নাভাবো যে মোৰ গুৱাহাটী ইউনিভাৰ্সিটিত মোৰ যোনজন লগৰ ফ্ৰেন্ডস আছে হিহতে এইখিনি এফৰ্ড কৰিব পাৰে ইমান পটকে নোৱাৰে বস্তুটো তেনেকুৱা ডেইজি এটা কথা হল তুমি ইউৰোপিয়ান এডুকেশন সিস্টেমটোত কি ডিফাৰেন্স দেখিলা হেতু কবা লগতে এই কথাটো কোৱাচোন বাৰু বহুত ছাত্ৰ ছাত্ৰী মোৰো আছে এইবোৰ কেতিয়াবা খুধে তোমালোকক খুধিব দিছে যে বাহিৰত যোৱাৰ এই লিংকটো ক'ত পোৱা যায় এতিয়া আমাৰ অন্বেষাই ক'লে অলপমান কথাখিনি তাৰোপৰি তুমি কোৱাচোন বাৰু এই লিংক বস্তুটো কি আচলতে এই বস্তুটো যোগাৰটো কেনেকে হয় হয় আবিতা যোগাৰ কৰিবলৈ কিছুমান পদ্ধতি আছে যেনে ধৰক মই যেটো স্কলাৰশিপত আহিছো ডোৰা প্লাস প্ৰগ্ৰাম বুলি কয় হেতু কাৰণে হেতু হৈছে এস্তোনিয়ান চৰকাৰে মানে প্ৰভাইড কৰা এস্তোনিয়াৰ ভিজিবিলিটি যাতে বাকি বিলাক দেখত মানে পপুলাৰ হয় সেই কাৰণে তেওঁলোকে সেই স্কলাৰশিপটো দিয়ে আৰু তাৰ কাৰণে কি কৰে তেওঁলোকে প্ৰত্যেকটো একাডেমিক ইয়াৰতে মানে এটা সিজনত নোটিফিকেশন বিলাক পাবলিশ কৰে আৰু সেই নোটিফিকেশন ওলোৱাৰ পিছত এখন হোষ্ট ইনষ্টিটিউশন লাগে হোষ্ট ইউনিভাৰ্সিটি লাগে এটা কথা খুব ভাল যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফোকলোৰ ৰিসাৰ্চ ডিপাৰ্টমেন্টত বহু বছৰৰ পৰাই মানে ইউনিভাৰ্সিটি অফ টাৰ্টুৰ লগত একাডেমিক কোলাবৰেচন চলাই আহিছে বহু
গৱেষক ইতিমধ্যে ইয়ালৈ আহিছে কবি বিজয় শংকৰ বৰ্মন দাও ইয়ালৈ আহিছিলে ফাগুনা বৰমহলীয়া বহু কেইজন নেটিভ স্কলাৰ্ছ তেওঁলোকে এনেকুৱা ধৰণৰ প্লেটফৰ্ম পোৱাটো ইউৰোপৰ এখন ইমান ভাল ইউনিভাৰ্চিটিত সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা যিয়ে নহওক বাৰু প্ৰচেছটো এনেকুৱা ধৰণৰ আপুনি হোষ্ট ইনষ্টিটিউচনখনত নটিফিকেশ্যন ওলোৱাৰ লগে লগে আপুনি ক'ব লাগিব যে ইউ আৰ ইণ্টাৰেষ্টেড আৰু অলপ চলপ কাম আগবঢ়াই ল'ব লাগিব তাৰপিছত এটা ভালকৈ প্ৰপ'জেল লিখিব লাগিব তাৰপিছত হোষ্ট ইনষ্টিটিউচনে আপোনাৰ মানে ডিপাৰ্টমেণ্টৰ HOD-য়ে আপোনাক নমিনেট কৰিব নমিনেট কৰিলে গোটেইখিনি ইনফৰমেশ্যন আহি পেলাই ইয়াত তেওঁলোকে চালি জাৰি চাব সেইটো এটা কম্পিটিটিভ প্ৰচেছ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাই আহিছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিবিলাক স্কলাৰ্ছ তেওঁলোকে এই স্কলাৰশ্বিপটো পাই আহিছে আৰু লিংক বুলি ক'বলৈ হ'লে আজিকালি সব ইউনিভাৰ্চিটিৰ অকল টাৰ্টু ইউনিভাৰ্চিটিৰ লিংকটোৱে নহয় বাকি ইউৰোপিয়ান ইউনিভাৰ্চিটি বিলাক সাধাৰণতে কেনেকে লিংকটো কৰিব পৰা যায় সেইখিনি কথা কি কোৱা আচ্ছা মই অইন এটা স্কলাৰশ্বিপো পাইছো যেটো এৰাসমাছ প্লাছ ইন্টাৰনেশ্যনেল ক্ৰেডিট মোবিলিটি প্ৰগ্ৰাম বুলি কয় হেতুৰ প্ৰচেছটো একেটাই হয় হেতুৰ প্ৰচেছটো একেটাই হোষ্ট ইনষ্টিটিউচনে আপোনাৰ নামটো নমিনেট কৰিব লাগিব তাৰ পিছত স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেশন হৈ যাব আপোনাৰ তাৰ পিছত তেওঁলোকে আপোনাক জনাব মানে whether you are accepted or rejected আৰু কেনেকৈ আপুনি এই ইনফৰমেশ্যন খিনি পাব তাৰ কাৰণে কনষ্টেন্টলি চেক কৰি থাকিব লাগিব বিভিন্ন ইউনিভাৰ্চিটিৰ নটিফিকেশনবোৰ যেতিয়া ওলাই আৰু কোনো এটা উৎসতে গোটেইখিনি ইনফৰমেশ্যন নাপাব আৰু আপুনি এনেকুৱা মানে আপোনাৰ বিভাগৰ যে যিটো ডিপাৰ্টমেণ্টত আপুনি এফিলিয়েটেড সেই ডিপাৰ্টমেণ্টৰ যে বেলেগ বেলেগ কোলাবৰেচন আছে সেইখিনি ইনফৰমেশ্যনো ক'তো নাথাকিবও পাৰে হেতু ভালকৈ মানে শিক্ষকসকলৰ লগত আলোচনা কৰি মানে ইনফৰমেশ্যন খিনি যোগাৰ কৰিব লাগিব এতিয়া এটা বিষয় আহিছে এটা অকমান সিৰিয়াস সবেই সিৰিয়াস বিষয় হয় এটা বিষয় আহিছে হেতু হৈছে জেন্ডাৰ যেটো আমাৰ ইউনিভাৰ্চিটি বিলাকত সাধাৰণতে হয় মাজতে মিটু এটা হৈ গল আৰু হয়ও গল নোহোৱা হৈ গল এতিয়া অন্যথা আপুনি কওকচোন আপুনি কেনেকে দেখিলে জেএনইউত হক বা পুনেটো থাকিলে এতিয়া ইউৰোপত এই যেটো সোৱাৰ আমাৰ দৃষ্টিভংগী মহিলাৰ ক্ষেত্ৰত যুৱতীৰ ক্ষেত্ৰত জেন্ডাৰ এই বস্তুটো অলপ কওকচোন বাৰু কি ডিফাৰেন্স দেখে কেনেকুৱা হ'ব লাগে জেন্ডাৰৰ ক্ষেত্ৰত মই এটোৱে কম যে জেএনইউলে যেতিয়া প্ৰথম আহিছিলো এটো জেএনইউত বহুত আউটস্পোকেন মানে ছাত্ৰ ছাত্ৰী দেখিছিলো আউটস্পোকেন ছাত্ৰ ছাত্ৰীয়ে নহয় বহুত শিক্ষয়িত্ৰীও য'ত নেকি আপুনি ধৰক অসমৰ যদি আপুনি চাই আমাৰ পৰিয়ালৰ বেছিভাগে শিক্ষা ব্যৱস্থাৰ লগতে জড়িত নিজৰ পৰিয়ালতো সেইকাৰণে আপুনি ধৰক শিক্ষা ব্যৱস্থাটোৰ কথা গম পাই থাকে বিভিন্ন পাৰ্সপেক্টিভৰ পৰা তেতিয়া যেতিয়া আপুনি গম পাই থাকে তেতিয়া তাৰমানে আপুনি দেখিব যে সাধাৰণতে মহিলা মানে সকলো স্তৰতে ইভেন শিক্ষয়িত্ৰীও এটা ধৰণে বিহেভ কৰিব লাগে এটা ধৰণে কাপোৰ পিন্ধিব লাগে এটা ধৰণে মানে ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিব লাগে তেনেকুৱা বহুত টেবুজ আছে যোনবোৰ জেএনইউলে যেতিয়া প্ৰথম আহিছিলো তেতিয়া দেখিছিলো যে আপুনি যদি মানে আপুনি যিয়ে পিন্ধি ঘূৰি নুফুৰক লাগিলে কোনেও একো কনচাৰ্ণে নাই ল'ৰা এনেকে যে অসমত গ'লে যে আপুনি কি পিন্ধিছে হেতু লৈ পেলাই আপুনি মানে সচেতন হৈ যায় কেনেকে আপুনি বহিছে কেনেকে কি কৰিছে সেই বস্তুটো জেএনইউত আহি দেখিলো যে মানে কোনো ল'ৰাই বেয়াকে নাচায় হেতু সময়ত প্ৰথম আহি অনুভৱ কৰিছিলো আৰু যোনটো আপোনাক ফ্ৰীডম পালো ধৰক ৰাতি সদায় মই লিখিছিলো এইটো কথা যে মানে ৰাতি 2-3টা বজাত মোৰ ৰুমমেট জনীৰ লগত আমি চাহ খাবলৈ যাওঁ একেলগে বহি আমি চাহ খাওঁ আপুনি হেতু ভাবিব পাৰেনে পৃথিৱীৰ মানে এই পৰিৱেশটো এতিয়া নাই নেকি বাৰু জেএনইউত এতিয়া হেতু নয়নিয়ে গম পাব কমিছে নয়নে গম পাব বাৰু আহিম বাৰু তাইলে কওকচোন এতিয়া মানে হেতু নয়নিতকে মই নয়নি যেতিয়া সোমাইছে মোৰ প্ৰায় ওলাবলে হ'ল আৰু নয়নি সোমাই এবছৰ পিছত মই ওলালো গতিকে সময়ৰো মানে কথা এটা আছে তেতিয়া ধৰক দেখিলো যে সকলো ধৰণৰ মানে আপুনি কাপোৰ কানি পিন্ধি ঘূৰি ফুৰক কোনেও আপোনাক ল'ৰাবিলাকে নাচায় আৰু এইটো মানে এটা ভাবিবলগীয়া কথা কিয়নো এই ল'ৰাবোৰো কিন্তু আমাৰ একেবাৰে সমাজৰে এটা পাৰ্ট তেওঁলোকো হয়তো ভাৰতৰ কোনোবা এখন সৰু চহৰ বা গাঁৱৰ পৰা আহিছে তেওঁলোকেও হয়তো সৰুৰে পৰা এইটোৱে দেখি আহিছে যে কোনোবা যদি ছোৱালী এজনী অলপ চুটি কাপোৰ এটা পিন্ধিছে তাইক বেয়া বুলি ক'ব লাগে তাইক কমেন্ট কৰিব লাগে তেনেকুৱা টাইপৰ কিন্তু জেএনইউলে আহি পেলাই সেই ল'ৰাবোৰো কিন্তু সলনি হৈছে সিহঁতিও একনলেজ কৰিছে যে ছোৱালীজনীৰ অধিকাৰ আছে তাই নিজৰ ইচ্ছামতে কাপোৰ পিন্ধা তাই নিজৰ ইচ্ছামতে ৰাতি ঘূৰা বা
ফুৰা আৰু যিহেতু এটা ক্লোজ কেম্পাছ এখন ইউনিভাৰ্চিটি কেম্পাছ আমি লাইব্ৰেৰীৰ পৰা যথেষ্ট দেৰিকেও গোটেই ৰাতি ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে কোনো ধৰণৰ মানে নহয়, আপুনি যিটো কথা কৈ আছে সেইটো কথাটো কৈ থাকোতে আকৌ কি হ'ব আমাৰ এছাম মানুহে যিহেতু জেএনইউৰ এটা ইমেজ বনাই দিয়া হৈছে মানুহে আকৌ ভাবিব আপুনি যিটো কথা কৈ আছে ভাবিব যে তুমি জেএনইউত মানে তাত মিনি স্কাৰ্ট পিন্ধি পেলাই ঘূৰি থকা ছোৱালী বিলাক বেছি নেকি তাতে মানে ঘূৰি থাকি শুনক ঘূৰি যদি মিনি স্কাৰ্ট পিন্ধি ঘূৰি ফুৰি আপুনি যদি পিছত এটা ভাল স্কলাৰশ্বিপ পায় বা আপুনি যদি IAS IPS হ'ব পাৰে তাত কি ভুল এক্সেক্টলি আপুনি ধৰক চুটি কাপোৰ সেই প্ৰশ্নটো কৰা নহয় আপুনি ধৰক হাফ পেণ্ট এটা পিন্ধি গোটেই আপুনি জেএনইউত কটাই দিলে গোটেই সময়খিনি কিন্তু তাৰ পিছতো যদি আপুনি ওলাই গৈ এখন ভাল কলেজত শিক্ষকতা কৰি ছাত্ৰ ছাত্ৰীসকলক ভালকে পঢ়া শুনা আছে আপুনি নিজৰ দায়িত্বটো কৰিছে ক'বাত আপুনি IAS হ'ল IPS হ'ল বা ফৰেনৰ কোনোবা ইউনিভাৰ্চিটিত আপুনি ভাল কাম কৰি আছে তেতিয়াহ'লে সেইটোতো মোৰ মতে একো মানে প্ৰব্লেম থাকিব নোৱাৰে তেনেকুৱা মানে কথাটো আৰু সকলোৰে ধৰক মানে মোৰ মতে অধিকাৰ আছে মই কোৱা নাই যে সকলো মানে মই আপোনাক কোৱা নাই যে চুটি কাপোৰ পিন্ধা মই আপোনাক কৈছো যে এনেই কাপোৰ পিন্ধা এনেই ধৰক এতিয়া ধৰক মই পুনে পঢ়িছিলো সেইটো সময়ত যেতিয়া আমি কলেজলৈ যাওঁ তেতিয়া তাৰমানে আপুনি একদম কনচিয়াছ হৈ পেলাই যায় মই কি পিন্ধিম কি হেৰি কৰিম মানে ধুনীয়া একদম প্ৰপাৰ হ'ব লাগে আমাৰ অসমতো বহুতে আপত্তি কৰে ইনফেক্ট টিচাৰ সকলে আপত্তি কৰে মেখেলা চাদৰেই পিন্ধি যাব লাগিব নহলে তেওঁক বেলেগ দৃষ্টিৰে চোৱা যায় হয় মানে কিন্তু ইয়াত ধৰক দেখিলো যে আপুনি যিয়ে পিন্ধি যাওক আপোনাক জাজ কৰা নহয় মই আপোনাক সেই চুটি বা দীঘল কাপোৰৰ কথাটো কোৱা নাই আপুনি যি ধৰণৰ কাপোৰ নিপিন্ধক আপোনাক কাপোৰ চাই পেলাই আপোনাক জাজ কৰা নহয় সেই ছোৱালীজনী ভাল বেয়া তাই দুখীয়া ধনী সেইবোৰ আপোনাৰ মানে জাজ কৰা নহয় সেইটো এটা জেএনইউৰ এটা বহুত মানে ডাঙৰ কথা তেওঁৰ জ্ঞানটোহে চোৱা যায় নলেজটোহে চোৱা যায় আৰু এতিয়া যেতিয়া বাহিৰলৈ যাওঁ তাতোতো তেনেকুৱাই দেখো মানে জেণ্ডাৰৰ কথাটো হলেও ধৰক আমাৰ এডুকেশ্যন চিষ্টেমত কিছুমান কথা আছে সেইটো মানে জেএনইউ বা বাকী মই চিয়ৰ যে বহুত চেন্ট্ৰেল ইউনিভাৰ্চিটিত নিশ্চয় আছে ধৰক ইণ্টাৰভিউত ইউৰোপত কোনো ইণ্টাৰভিউত আপোনাক সোধা নহয় যে আপোনাৰ বিয়া হৈছে নে সেইটো কথা আপোনাৰ সোধা নহয় আপোনাৰ ল'ৰা ছোৱালী আছে নে সোধা নহয় আৰু যদি ল'ৰা ছোৱালী আছে ইণ্ডিয়াত ধৰক সেইটো সোধা হয় যে তোমাৰটোতো বিয়া কাশ্মীৰলৈ হৈছে তুমি অসমত চাকৰি কৰিবা জানো তেনেকুৱা বা তোমাৰ হাজবেণ্ডটোতো দিল্লীত থাকে তুমি অসমত চাকৰি কৰিবলৈ আহিবা জানো আপোনাৰতো দুটা ল'ৰা আছে আপুনি ইয়ালৈ আহিলে ল'ৰাকেইটা স্কুল বদলাব লাগিব অমুক তমুক ঢেৰ কিন্তু সেই কথাবোৰ নহয় মেইল এজনক সোধা নহয় মতা মানুহজনক সোধা নহয় তেওঁক ধৰিয়ে লোৱা হয় যে তেওঁ আহিব তেওঁ কৰিব কিন্তু তেওঁৰ ৱাইফ আছে তেওঁ মানে ল'ৰা ছোৱালীখিনি চাব কিন্তু মহিলা গৰাকীক ধৰক এনেকুৱা ধৰণৰ কথা সোধা হয় ইউৰোপত এতিয়া ধৰক মই ৰিচেণ্টলি এটা ইণ্টাৰভিউ এটা দিছিলো সেই ইণ্টাৰভিউটো দিছিলো আৰু এটা ইণ্টাৰভিউত মই বহিছিলো যিহেতু মই এতিয়া পষ্ট ডক মোৰ ছুপাৰভাইজাৰ গৰাকীয়ে তেখেতে কেইজনমান PhD কেণ্ডিডেট ৰিক্ৰুট কৰিছিলে সেই ইণ্টাৰভিউটোত মই বহিছিলো তাত তাৰমানে মই যিখিনি পঢ়িলো গাইডলাইনছত কোনো ধৰণৰ পাৰ্চনেল কথা সোধা নহয় এতিয়া জেএনইউৰ কথা আপুনি বহুত ভাল ক'লে আমি বহুত ভাল শুনিছো কিন্তু জেণ্ডাৰ সম্পৰ্কত কিন্তু জেএনইউত আমি কুৱেশ্যন মাৰ্ক এটা মাজে মাজে অহা দেখা পাওঁ তাত যথেষ্ট মুক্ত লিবাৰেল হয় কিন্তু নাৰীৰ ক্ষেত্ৰত মানে সেক্সুৱেল যিটো হেৰাসমেন্ট হোৱা কথাষাৰ আছে টিচাৰ আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰতো কিন্তু জেএনইউত আহে আৰু সেইটো গাপ দিবলৈ চেষ্টা কৰা হয় ননি কোৱাচোন এই বিষয়ে কি ক'বা একচুৱেলি আউটছেটত মই এটা বায়াস ক'ব পাৰো মই সদায় সেক্সুৱেল হেৰাসমেন্টৰ ইস্যুটো যেহেতু নিজেও মানে I don't want to admit it that publicly but সৰুৰ পৰা যেহেতু এটা চাইল্ড হিচাপে সেক্সুৱেল এবিউজ মই এবাৰ এটা নিজৰ লাইফত পাই থৈছো আৰু গ্ৰোইং আপ there were harassment cases regarding that স্কুল লাইফতে মানে কলেজ লাইফৰ নহয় মই সদায় এইটো এটা পাৱাৰ মুভ বুলি ভাবিছিলো সেক্সুৱেল হেৰাসমেন্টৰ কেছখিনি it was not just about sexually empowering someone but also sexually taking over someone's will and হেৰি কিন্তু তাৰ উপৰি এটা পাৱাৰ হি থাকে যে মোৰটোতছে বেছি হেৰি আছে টু কন্ট্ৰল কৰিব পাৰা তেনেকুৱা এটা এসপেক্ট আছে সেক্সুৱেল হেৰাসমেন্টৰ এতিয়া যেটা জেএনইউ বা গুৱাহাটী বা কটন মই যতে এনেকুৱা কেছ বিলাক যত দেখিছো there is always a male female dynamic definitely but there is also a female male dynamic যত ফিমেল জনী প্ৰফেসৰ হয় মেল মানে যিকোনো ধৰণৰ জুনে পজিশন অফ পাৱাৰ থাকে they are normally the harasser এটা harassment বহুত ধৰণৰ হ'ব পাৰে আৰু দুটা কথা হয় মানুহ এজনে কামত কিমান ভাল আৰু মানুহক কেনেকুৱা ট্ৰিট কৰে তাতে বহুত ডিফাৰেন্স থাকে কেতিয়াবা বহুত প্ৰফেসৰ পঢ়ুৱাত বহুত ভাল হ'ব পাৰে কিন্তু when it comes to treating their students they are very biased বা বহুত খিনি কোনে কাক কেনেকে চাই আছে আমি তাৰ মাথা ধুমাই পেলাই চাব নোৱাৰো সেকেন্ড বস্তু এটো হল যে যেহেতু সুপাৰভাইজাৰ আৰু ষ্টুডেন্টৰ মাজত 1-to-1 ইন্টাৰেকশনৰ স্কোপ এটা থাকে তেনেকুৱা টাইমত কি হয় যে বহুতে অকলে লগ ধৰে কোনবা এটা সুপাৰভাইজাৰৰ ঘৰত গৈ তুমি ডিসকাশন এটা হোৱাটো সাৰপ্ৰাইজ নহয় আমাৰ কাৰণে
যদিও আমি ফিমেল প্ৰফেচাৰ এটাত গ'লে আমি অকলে গ'লেও হেৰি নাথাকে কিন্তু যদি মেল প্ৰফেচাৰ এটা ঘৰত গ'লে ইউজুৱেলি দে উড ইনভাইট বাই এ হোল গ্ৰুপ অৰ দে উড মেক শ্যোৰ ডেট মানে even if you are there their wife is present or something এনেকুৱা এটা মেইনটেইন কৰে সবে কৰে মিনিমাল হেতু আনস্পোকেন হয় বিলাক বস্তু কিন্তু যেতিয়া power or dynamics to থাকে and you are dependent on your supervisor's signature for everything there could be people who can misuse it হেতু বস্তু Exactly. unexpected নহয় হেতু হয় কিন্তু হেতু গাব দিয়া কথাটো কিতিয়া আহে হেতু মই মিটু মোমেন্টৰ টাইমতে ওলাইছিল আৰু বহুতখিনি কথা ইটুত আহে যে যেতিয়া মিটু সিটুৰ কোৱেশ্চন আহে ন আৰু ইটুত এটা মেল ফিমেল ডাইনামিক আছে মতা মানুহৰ কামখিনি ক্ৰেডিবিলিটি দি বুলি কোৱা হয় যে তাৰ ক্যাৰেক্টাৰটোক আমি তেনেকে কোৱেশ্চন কৰিব নোৱাৰো আৰু যদি ক্যাৰেক্টাৰটো বেয়াও হয় যেহেতু তাৰ কামখিনি প্ৰশংসনীয় we should let him be এটু কাম মহিলা আৰু পুৰুষ দুটা মানুহে কৰে কাৰবাক ডিফেন্ড কৰিবলৈ কিন্তু যেতিয়া মহিলা গৰাকীৰ ক্ষেত্ৰত কিটাবা কোৱেশ্চনছ আহে ইট ইজ অটোমেটিকলি এজিউম দ্যাট গোটে ওমেন ফোকটোৱে তেনেকুৱা হয় সো মহিলা গৰাকীক আমি জগৰীয়া কৰিব লাগে and she should be removed from our post she is not liable to hold that post anymore এইটো ডিস্টিংকশন আছে I don't deny যে sexual harassment case এটা নহয় power dynamics ৰ কথা থাকে supervisor বহুতখিনি এসপেক্ট কন্ট্ৰোল কৰে আমাৰ ৰিসাৰ্চ লাইফটো and if you end up with a bad supervisor you are done এনেকা ফিমেল প্ৰফেচাৰ এজনীও মেল প্ৰফেচাৰ মেল ষ্টুডেন্ট এটাক হেৰাস কৰিব পাৰে বহুতখিনি ক্ষেত্ৰত এনেকুৱাও কেছ আছে কিন্তু কোনটো লেভেল ক্ৰস কৰা হয় আৰু যেতিয়ালে জিএস কেছ বস্তুটো আছিল আমাৰ ক্যাম্পাসত যেটো এটা বহুত আইডিয়াল মডেল বুলি আছিল তাতে স্কোপ আছে ৰিভিউ কৰা বস্তুবিলাক ভালকে চালি জাৰি চোৱা মেবি देयर आर प्रॉब्लम्स इन एक्यूजेशन কাৰণ কি ভুৱা एक्यूजेशनो লগায় কিছুমান মিস ইন্টারপ্রিটেশন থাকে কেতিয়াবা কিছুমান ডেলিভারেট থাকে বস্তু কৰা কিন্তু যেতিয়া পৰা জিএস কেছটো একদমে উঠাই দিলে তাৰ পিছত কিছুমান ওপেন কেसेस আছে যত মানে বহুত মানুহে কৈছে যে এই মানুহটোৰ বিহেভিয়াৰ প্ৰবলেম আছে কেনেকা নিজৰ ফিমেল কলিগক ট্ৰিট কৰে ষ্টুডেন্টক ট্ৰিট কৰে কিন্তু হেনুকা মানুহবিলাক বিকজ ভিসি বা কাৰবা ঘনিষ্ঠ হয় কিয়টো কেতিয়াও একচুয়ালি সালিজাৰি চোৱা নাই কিন্তু তাৰ মাজতেও যদি কোনবা এনেকা মানুহ আছে যা গভৰ্নমেন্টে অলৰেডি বেয়া পায় হেতু বস্তু কিন্তু বহুত বেয়াকে মানে উঠাই দিয়া যায় হেতু সালিজাৰি চোৱাৰ প্ৰশ্ন নাহে সো ব্লাইন্ড সাপোর্ট বস্তুটো আছে হেতু ইট ইজ ফৰ লেফট ৰাইট দুটা ক্ষেত্ৰতে কাম চলাইটো লেফটতো মানুহে ব্লাইন্ড সাপোর্ট কৰে ৰাইটতো কৰে কিন্তু মানুহটো ইন্ডিভিজুয়ালি যিখিনি ক্ৰাইমৰ কৰে ৰেসপন্সিবল বা যিখিনি ক্ৰাইম প্ৰুফ হৈছে ক্ৰাইম বুলি সেই বস্তুখিনিৰ কাৰণে আমি জাজমেন্টলে চাই নাথাকো মই ভাবো আবিদ্যা আমাৰ যেটো কালচাৰ আছে আমাৰ একাডেমিক স্পেচত যেটো কালচাৰ আছে গুৱাহাটী ইউনিভাৰ্সিটি বা গুৱাহাটী ইউনিভাৰ্সিটিৰ এফিলিয়েটেড যিমান হাণ্ড্ৰেডছ অফ কলেজেছ তাত সদায় মানে নাৰী এগৰাকী অধ্যাপিকা বা নাৰী ছাত্ৰীৰ অৱস্থানটো সদায় এগৰাকী পুৰুষৰ তলত উদাহৰণ স্বৰূপে আপুনি যেতিয়া আমাৰ একাডেমিক ক্ষেত্ৰত যিবিলাক মিটিং হয় মেল মিটিং হয় আপুনি টিচাৰৰ সিটিং পজিশনটো চাব এগৰাকী মেল প্ৰফেসৰৰ সিটিং পজিশন তেওঁ কোনখিনি ঠাইত বহিছে এটা কোঠাৰ তেওঁ সেন্ট্ৰেল ঠাইখিনিত কিন্তু এজন সদায় মতা পুৰুষ প্ৰফেসৰ এজনেই বহে এনেকুৱা বহুত ধৰণৰ আপুনি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মানে চাব পাৰে যে এই বিষয়টোৰ বিষয়ে আমি কেতিয়াও আলোচনাই নকৰো আমাৰ ভয় লাগে মোৰটো আজিকালি এইবিলাক কথা ক'বলৈ ভয় লাগে এবাৰ কি হৈছিলে মই ইমানখিনি এক্সপ্লিসিট ইনফৰমেশন নিদিও মোক এবাৰ এজনী ছোৱালীয়ে কৈছিলে মই কলেজত পঢ়ি থাকোতে যে মোক এনেকুৱা ধৰণৰ লিউড কমেন্ট পাস কৰিছে তেতিয়া মই ভাবিলো যে ইট ইজ মাই ডিউটি টু হেল্প হাৰ তাই ভয় খাইছে মোৰ এইটো দায়িত্ব হ'ব যে মই কথাটো এগৰাকী শিক্ষয়িত্ৰীক গৈ পেলাই মই তেওঁৰ অভিযোগটোৰ বিষয়ে মানে আলোচনা কৰিম তাইক হেল্প কৰিম তাই যেটো কেছ ফেস কৰিছে হেতুৰ বিষয়ে ভালকে আমি মানে অকমান আলোচনা কৰিম এটো কিয় হ'বলৈ পালে this is wrong তাই ষ্টুডেন্ট হে তাৰ ওপৰত just because of the power you cannot say anything and everything তাৰ পিছত মই যেতিয়া ক'বলৈ আগবাঢ়ি গলো তাৰ পিছত মই ক'লো আহাজন তুমি মোৰ লগত তাৰ পিছত তাই ক'লে যে মই নাহো মোৰ আহিবলৈ ভয় লাগে ভৱিষ্যতে যদি মোক ফেইল কৰাই দিয়ে মোৰ যদি প্ৰজেক্টৰ কাৰণে যদি মোক মাৰ্ক নিদিয়ে তেতিয়া হলে মোৰ কি হ'ব গতিকে এই পাৱাৰ ডাইনামিক্সটো এটা বহুত ডাঙৰ ভূমিকা পালন কৰে আৰু সাধাৰণভাৱে ক'বলৈ গ'লে একাডেমিক ক্ষেত্ৰখনত মানে আমাৰ মহিলাখিনিৰ ছাত্ৰী হোক বা অধ্যাপিকাই হোক সদায় এটা মানে এটা সাবসাৰ্ভিয়েন্ট পজিশন এটাত মানে কাম কৰি থকা দেখা যায় আপুনি মেল মিটিঙত চাব সদায় ছোৱালী বিলাকে এই গামোচাখন পিন্ধাই দিয়াচোন চাহ কাপ আনি দিয়াচোন এইবিলাক বস্তু মোৰ খুব বেয়া লাগে and I was
always so angry about it. মোৰ সেই বিষয়ে মানে বিৰাট খং উঠে আৰু এবাৰ কি হৈছিলে এবাৰ মই এটা অফিচত কাম কৰিছিলো তেতিয়া মই পিন্ধি গৈছিলো এটা জিন্স আৰু কুৰ্তা তেওঁ মোক সুধিছে যে তুমিতো ফোকলোৰ ষ্টুডেণ্ট তুমি লোক সংস্কৃতিৰ বিষয়ে নাজানা নেকি এই জিন্স পিন্ধি আহিছা কুৰ্তা পিন্ধি আহিছা মই ক'লো ছাৰ মই গাড়ী নাপালো আজি মই খোজকাঢ়ি আহিবলগীয়া হ'ল আৰু মোৰ পকেট নথকা কাপোৰ পিন্ধি ভাল নালাগে মোৰ পকেট থকা কাপোৰ পিন্ধিয়ে ভাল লাগে আৰু লোক সংস্কৃতি ডেফিনেটলি ভাল কিন্তু মানে মোক এই সংস্কৃতিয়ে মোক পকেট থকা ড্ৰেছ এটা দিয়া নাই নহয় গতিকে মোৰ নিজৰ জাজমেণ্ট মই নিজে ইউজ কৰি মোৰ যি ভাল লাগে মই কৰিম আৰু আপুনি মোক সেইটো প্ৰশ্ন কৰিব নোৱাৰে তাৰপিছত মই সেই জবটো এৰি আহিবলগীয়া হৈছিলে তেওঁ মানে মোৰ জেগা দেখুৱাই দিলে যে এনেকুৱা যি টি কাম মই কৰিব নোৱাৰো মই মোৰ সীমাৰ বাহিৰত গৈ পেলাই মই কথা ক'ব নোৱাৰো আৰু জেণ্ডাৰ চেনচিটিভিটিটো খুব কম মানে আমাৰ কোৱা হয় যে এই আমাৰ যিটো লিংগ বৈষম্য এইটো কমোৱাৰ কাৰণে আমাক শিক্ষাৰ দৰকাৰ লাগে তেতিয়াহ'লে কিয় শিক্ষাৰ ক্ষেত্ৰত ইমান ডাঙৰ ডাঙৰ প্ৰফেচৰ বিলাকৰ এগেইনষ্টত সেক্সুৱেল হেৰাসমেন্ট আছে গতিকে এই শিক্ষাটো সেই শিক্ষা নহয় জেণ্ডাৰৰ কাৰণে বিশেষ শিক্ষা লাগিব তেওঁলোক সেনচিটাইজড হ'ব লাগিব কেনেকুৱা ক্ষেত্ৰত এগৰাকী নাৰী মানে তেওঁ ইনসাল্টেড ফিল কৰে তেওঁ কেনেকুৱা ক্ষেত্ৰত ডিসক্ৰিমিনেটেড ফিল কৰে আৰু কেতিয়াবা এনেকুৱাও হয় এনেকুৱা নাভাবিবও পাৰে যে এইটো কথা ক'লে তেওঁ ইনসাল্টেড ফিল কৰিব তেওঁ নাজানে কাৰণ সেই বিষয়ে আজিলৈকে আলোচনা কৰাই হোৱা নাই গতিকে খুব মানে প্ৰাথমিক অৱস্থাৰ পৰাই স্কুলীয়া লেভেলৰ পৰাই মই ভাবো জেণ্ডাৰৰ শিক্ষাটো দিব লাগে আৰু এইবিলাক কথা কৈ এতিয়া মই মানে ব্যক্তিগতভাৱে মানে ইমান মানে ভাগৰুৱা হৈ গৈছো যে এইবিলাক কথাৰ কেতিয়াও মানে ভাল ফল নোলায় আৰু মই ভাবো অসমত মই এই কাৰণে এইটো কথা ফিল কৰিছো কাৰণ অসমত সেই সলিডাৰিটিটো খুব কম বেছিভাগ মহিলাই দেখিব বেছিভাগ নাৰীয়ে দেখিব তেওঁলোক সেই পুৰুষতন্ত্ৰৰ খুব মানে very committed to the patriarchy ৰখিয়া তাকে কেতিয়াবা মোৰ পৰিয়ালৰ লগৰ মানুহৰ লগতে মানে মোৰ বহুত তৰ্ক বিতৰ্ক হয় তেতিয়া মোৰ এক্সিষ্টেন্সিয়েল ক্ৰাইচিছ হৈ যায় মানে এওঁলোকেতো আচলতে মোক ভাল পাব লাগে মোক সাপোৰ্ট কৰিব লাগে সেইবিলাক ক্ষেত্ৰত মই ইমান বেছি এনাৰ্জি দিবলগীয়া হয় মানে মই খুব অশান্ত হৈ যাওঁ সেইকাৰণে আজিকালি মই য'ত কথা ক'লে মানে এটা ভাল উত্তৰ আহিব এটা মানে পজিটিভ এটা ৰিজাল্ট ওলাব তেনেকুৱা ক্ষেত্ৰতহে মই কথা কওঁ আৰু বেছিভাগ সময় মনে মনে থাকিব লাগিব দেখোন that shouldn't happen এটো মই অনুভৱ কৰো যে মোৰ যে এই টিডিএমটো মই অনুভৱ কৰিছো এটো হ'ব নালাগে আচলতে এতিয়া নয়নীয়ে কোৱা কথাখিনি অনেকাবাই কোৱা কথাখিনি যে ইমান এটা ভাল কালচাৰ আছে তেওঁলোকে কিবা এটা হলে ইমান ভালকে ফোকাস আনিব পাৰে কিন্তু অসমত আপুনি আনিব নোৱাৰে আপুনি অসমত মিটু মুভমেন্টৰ কিমান খিনি দেখিছে আপুনি প্ৰতিখন ইউনিভাৰ্চিটিত এটা নিৰ্দিষ্ট পৰিমাণৰ সিটহে থাকে মানে সকলো ইউনিভাৰ্চিটিতে হেতু ধৰক জেএনইউয়ে হওক দিল্লী ইউনিভাৰ্চিটিয়ে হওক বনাৰস হিন্দু ইউনিভাৰ্চিটি হওক জামিয়া মিলিয়া হওক আলিগড় মুছলিম ইউনিভাৰ্চিটি হওক এই চেন্ট্ৰেল ইউনিভাৰ্চিটি বিলাকক এটা পাৰ্টিকুলাৰ পৰিমাণৰ সিটহে থাকে সকলোৱেতো পঢ়িব নোৱাৰে কিন্তু কিয় অকল এইবোৰ ইউনিভাৰ্চিটিত পঢ়া ল'ৰা ছোৱালীখিনিয়েহে আপোনাৰ ধৰক মেক্সিমাম বেনিফিটটো পায় কিন্তু এনেকুৱাটো নহয় যে বাকি আপোনাৰ এতিয়া ডেজি এটা কিমান ভাল উদাহৰণ যে আপোনাৰ ষ্টেট ইউনিভাৰ্চিটি বিলাকতো কিমান ভাল ভাল ষ্টুডেন্ট থাকে কিন্তু আপুনি ধৰক সেই জেএনইউত পোৱা সুবিধাখিনি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ কিয় এক্সটেণ্ড কৰিব নোৱাৰে সেইটোহে কথা যে আপুনি তালৈও এক্সটেণ্ড কৰক বিশেষকৈ মই কওঁ যে মহিলাসকলৰ ক্ষেত্ৰত বা যিসকলৰ ছোৱালী সন্তান আছে এইটো এটা বহুত ডাঙৰ ৰোল প্লে কৰে বহুত ডাঙৰ মই মানে নিজে পাৰ্চনেলি মোৰ দেখিছো মোৰ ৰুমমেট গৰাকী তাই এতিয়া ইউএছৰ এখন ডাঙৰ ইউনিভাৰ্চিটিত পোষ্টডক কৰি আছে তাই কৈছে যে তাই মোক অলপ দিনৰ আগতে তাই মোক মেছেজ কৰিছে তাই সুপাৰভাইজাৰ গৰাকীয়ে লৈ যাওঁতে তাই দেখিছে যে তাৰ মাজতে তাই এজন মানুহ তাই চিনাক্ত কৰিছে যে এওঁ দেখোন মানে 2019 চনৰ নোবেল প্ৰাইজ পাইছে কেমিষ্ট্ৰিত তেতিয়া তাই সুপাৰভাইজাৰ গৰাকীয়ে কৈছে যে ইয়াত থকা গোটেইখিনি মানুহে নোবেল প্ৰাইজ পাইছে আজিলৈকে মানে নোবেল লৰিয়েট খিনিৰ মিটিং হে সেইখন তাত মানে তাইক সুপাৰভাইজাৰ গৰাকীয়ে লৈ গৈছে কিয়নো সুপাৰভাইজাৰ গৰাকীৰ গাইডো আকৌ নোবেল লৰিয়েটে আপুনি ধৰক তেনেকুৱা ধৰণৰ এক্সপোজাৰ এটা তাই পাইছে অলৰেডি ইউ আৰ দ্য প্ৰাইম অফ ইউৰ এজ 25-27 হৈ যায় ছোৱালী মানুহ হিচাপে বহুতখিনি ঘৰৰ পৰা প্ৰেছাৰ আছে যিটো আমি ইগনোৰ কৰিব নোৱাৰো তাৰ উপৰি ল'ৰা মানুহৰো প্ৰেছাৰ থাকে চাকৰি এটা পাব লাগে
ঘৰৰ কাৰণে ঘৰৰ মানুহ আমাৰ মেক্সিমামৰ পেৰেণ্টছ ইটো জেনেৰেশ্যন মানত আহি ৰিটায়াৰ হ'ব ষ্টাৰ্ট দিয়ে আমি যেতিয়া 25-27 পাওঁ এক্স্যাক্টলি তো এইবিলাক প্ৰেছাৰ লৈ কালেক্টিভলি ডিপ্ৰেছন হয় বাট এট দ্য সেম টাইম মই ইয়াতে যেতিয়া নিজৰ লগৰবিলাক চাওঁ চবে সেনেকুৱা নৈখনতে মানে নাওখনতে আছে এভৰিৱান ইজ অন দ্য সেম বোট বেসিক্যালি সো আছে বাট উই ফাইন্ড আওয়ার ওয়ে আউট হেতু এটা আৰু কেনেকা বুজা এইটো বস্তু মই যদিও পিএইচডি কৰিম বুলি কেতিয়াও ভাবা নাছিলো বাট আই একনলেজ দিস ফেজ এজ ইম্পৰ্টেন্ট ফৰ মাই লাইফ আগলে কি চাকৰি পাও নাজানো যদি মই ঘূৰি যাই পেলাই খেতি কৰো মই হিতুলৈও ৰেডি বা গাঁওখনত গৈ পঢ়াম হিতুও বহুত ডাঙৰ কথা হ'ব মোৰ কাৰণে কিন্তু এইখিনি টাইম যে মই পাইছো নিজক লৈ পেলাই এণ্ড দেৰ ইজ সাম বেকআপ মানে মইতো বাৰু জিআৰএফ নাপাওঁ 5,000 টকাত হিতু আহা নাই বহুত দিন ধৰি বাট এটা যে আছে যে হিতুত মই মানে নিজকে অলপমান টাইমটো পাইছো যদি মই এতিয়ালৈ চাকৰিত সোমাই গলো মোষ্ট লাইকলি মই বিয়া চিয়া হৈ পেলাই দুটা পালি হলগে এনেকুৱা টাইপ এটা মানে ইমেজত থাকিলহেঁতেন গুৱাহাটীত বহি সঁচা কৈছো I don't know. I don't want to say that's bad. That is also a kind of life that people are living there. I cannot say it is bad. But মোৰ কাৰণে মই এইটো বিচাৰিছিলো in a way. It came in the form of PhD. কিন্তু এনেকা এটা লাইফ মই বিচাৰিছিলো চাগে এটা টাইমত যে মই নিজকে ফ্ৰীলি অলপমান চাওঁচোন ট্ৰেভেল কৰি চাওঁ বস্তুবিলাক কি জানিব বিচাৰো চাওঁ পঢ়ি চাওঁ এতে কি বুলি কয় অকল এডুকেশ্যন হয় তুমি খুব ডাঙৰ মোৰ দৃষ্টিভংগীয়ে তুমি খুব ডাঙৰ পইণ্ট এটা কৈ আছা মানে পিএইচডি কৰি থাকিলে যেটো মানুহৰ মটিভেশ্যন নোহোৱা হৈ যায় এটা লোনলিনেছ ষ্ট্ৰেছ মানে লাইফটো একচুয়ালি পিএইচডি কৰি থাকোতে তেনেকে এটা পৰ্যায়লৈ লৈ যাব নালাগে মানুহে লগতে সেইবোৰ ষ্টাডিটো কৰিবই লাগিব বহুত ষ্টাডি কৰিব লগা হয় কিতাপৰ ওপৰত কিতাপ পঢ়িব লগা হয় নকল কৰিলেওতো বহুত কষ্ট কৰিব লগা হয় নকল কৰিবলৈও বহুতে যেটো কৰে কিন্তু সেইখিনি সময়তে লাইফটুকু একচুয়ালি সোৱাৰ সময় হয় হেতুক মানে মিস কৰিব নালাগে নয়নৰ সেই কথাখিনি মোক যথেষ্ট ভাল লাগিছে আৰু বাকি যিখিনি কন্টেম্পৰাৰী ছাত্ৰ-ছাত্ৰী সকল আছে সেইখিনি তেওঁলোকে এই কথাখিনি মন দিয়াটো দৰকাৰ বুলি ভাবো গুৱাহাটীৰ কথা ক'বলৈ এতিয়া যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট ওলাইছে বহুতে খোৱা কামৰা কৰি আছে যিবিলাকে ষ্টেণ্ড কৰিছে সিহঁতক বেছি আমি মানে হেৰি কৰিব লাগে না নাই কিছুমানে কৈছে থাৰ্ড ডিভিজন কিটাও ভাল মানে আলটিমেটলি দেয়াৰ ইজ এন এডুকেশ্যন সিস্টেম ইন প্লেস দ্যাট ইজ এ প্ৰবলেম সেই বস্তুটো কিন্তু কোনো কোৱা নাই আসল কথাটোত কোনো ধৰা নাই মই হেইটো দুখ লাগে কোনবা কৈছে সিবিএসই সেবা হেৰি কিন্তু টিচাৰৰ ৰোল কিমান 8,000 5,000 টকা দি টিচাৰে পঢ়াই আছে তাতে লোকেল স্কুল বিলাকত টিচাৰৰ কন্ডিশন ইউনিয়ন নাই কথা পাতিবলৈ হিহঁতৰ কাৰণে তাৰ উপৰি ষ্টুডেন্টৰ কি প্ৰবলেম আছে ঘৰৰ পৰা কিমানখিনি দিব পাৰিছে ষ্টুডেন্ট এটাৰ ওপৰত বহুতখিনি মানে ওয়েট এটা দি পেলাই আমি হিহঁতক ডাঙৰ কৰি আছো এতিয়া যেনেকুৱা লকডাউন খুলিব হঠাৎ হিহঁতক ক'ব এক্সাম দিবলৈ বহুতখিনি ষ্টুডেন্টক কোনে কোনটো কন্ডিশনৰ পৰা ঘৰটোত গৈ আছে এইবিলাক কথা ডিসকাশন নকৰে তোমাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে আমাৰ যেটো এডুকেশ্যন সিস্টেম তাৰ ওপৰত তোমাৰ বিৰাট খং আছে বহুত কিবা কিবি ক'ব লগিয়া আছে অলপ কিয় নাথাকিব অলপ খং ঝাৰি দিয়া ঝাৰিবলে নাই খংটো মানে মই বহুতখিনি টাইম লৈ লৈছো বাকি মানুহৰ ক'ব আছে মই মানে নিজে যেহেতু সৰুতে বৰ্ডিং স্কুলত পঢ়া অসমৰ বাহিৰত তাৰপিছত মই এই গুৱাহাটীত আকৌ 19 11 12 কৰা আকৌ কটনত ষ্ট্ৰাগল কৰা মই ইতিয়ালে লাইফত অকল ষ্টুডেন্ট হৈয়ে জীয়াই আছো আৰু মই যেহেতু ষ্টুডেন্ট হৈ জীয়াই আছো মই ষ্টুডেন্ট হৈ বস্তুবিলাকে চাই আছো চাগে আৰু ষ্টুডেন্ট হৈ যেহেতু বস্তুবিলাক চাই আছো কোৱেশ্চনখিনিতো আছেই মনত এটা কথা হল উইমেন কমিশন বিলাকৰ একো পাৱাৰ নাথাকে আৰু কেতিয়াবা বহুত ক্ষেত্ৰত দেখা যায় যে এনেকুৱা কমিটিবোৰ হ্যান্ডেল কৰা মানুহবিলাকেই তেওঁলোকৰ পুৰুষতান্ত্ৰিক মনোভাৱ থাকে ইউৰোপীয় শিক্ষানুষ্ঠান বিলাকত দেখিছো এই যেটো মেল ফিমেল ডাইনামিকটো ইয়াত ইকুৱেলিটিটো ইমান আছে মানে মোৰ কাৰণে এইটো প্ৰথমতে কালচাৰেলি ইট ওয়াজ আ শকাৰ ফৰ মি মই যেতিয়া মোৰ মন কৈছে মোৰ ৰাতি টোপনি অহা নাই মই ৰাতিয়ে গৈছো ডিপাৰ্টমেন্টত গোটেই ৰাতি অকলহৰে খোজকাঢ়ি আহিছো কেতিয়াও একো কথাৰ নিৰাপত্তাৰ কথা চিন্তা কৰিবলগীয়া হোৱা নাই আৰু সামাজিকভাৱে ইমান সন্মান দিয়ে হেতু খুব ভাল লাগে আৰু এটা কথা মই মানে এড কৰিব বিচাৰিম আপোনালোকে যেটো মানে কমিউনিটিৰ কথা কৈছে নয়নীয়ে বিশেষকে মানে হাইলাইট কৰিছে যে বহুত বিলাক ইনষ্টিটিউচনৰ এলুমনাই এছ'চিয়েচন আছে আৰু তেওঁলোকে নিজৰ মাজত পৰস্পৰৰ মাজত যোগাযোগ কৰি পেলাই তেওঁলোকে একেলগে কাম কৰি থাকে ডাঙৰখিনি সৰুখিনি গাইডেন্স কৰি দিব পাৰে মই কটনত 5 বছৰ পঢ়িছো কিন্তু আজিলৈকে ইমান বিলাক ভাল ল'ৰা ছোৱালী আছে কিন্তু সেই যোগাযোগটো হেৰাই যায় কাৰণ আমাৰ সেই প্ল্যাটফৰ্মটো নাথাকে
এতিয়া মই ইউনিভাৰ্চিটি অফ টাৰ্টুত আহিছো আৰু ইয়াতে মানে বহুত ফ্লেক্সিবিলিটি আছে আই এম এ ষ্টুডেণ্ট অফ ইংলিছ লিটাৰেচাৰ প্ৰাইমেৰিলি আৰু এতিয়া মই ৰিচাৰ্চ কৰি আছো ফ'কলৰিষ্টিক্সত কিন্তু why can't I dabble with anthropology why can't you dabble with sociology ethnology মই এনেকুৱা বিভিন্ন ধৰণৰ ডিসিপ্লিনৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছো আৰু তেওঁলোকৰ লগত কনষ্টেন্ট কৰেছপন্ডেন্স কৰি আছো মই ধৰক কোনোবা এখন কনফাৰেন্সত এগৰাকী ফিলচফিৰ ষ্টুডেণ্টক লগ পাইছিলো তেওঁ মোক কেনেকুৱাকৈ এখন এটা মেইল লিখিছে যে I came across this interesting paper maybe you can have a look at it and we can have a discussion that is so nice মোৰ কাৰণে হেতু বস্তু এটা শকাৰ আছিলে মানে এনেকুৱা ধৰণৰ পৰিৱেশো থাকিব পাৰে গতিকে মই ভাবো এই একাডেমিক কৰেছপন্ডেন্স ৰক্ষা কৰাৰ কাৰণে মানে হে এটা প্ল্যাটফৰ্ম থাকিব লাগে অফিচিয়ালি অনেকা বৰঠা আমাৰ বহুতেই নাজানে মেৰি কিউৰী ফেলোশ্বিপ হয়তো কি হয় তাৰ বিষয়ে অকমান কক আৰু যেহেতু আপুনি নিজেও জেএনইউৰ পৰা গৈছে জেএনইউ আমাৰ ইণ্ডিয়াৰ টপ প্ৰিমিয়াৰ ইনষ্টিটিউট হয় ইয়াৰ পৰা গৈ আকৌ তাত আপুনি কি ডিফাৰেন্স পালে সেই কথাখিনিও কওকচোন তাৰপিছত আমি আৰু বেলেগ বেলেগ বিষয়লৈ যাম জেএনইউৰ পৰা যোৱা কাৰণে হয়তো ডিফাৰেন্সটো বৰ এটা মানে ডাঙৰ ডিফাৰেন্স এটা নহলে কিয়নো জেএনইউ ট্ৰেডিশনেলি কি হয় যে আপুনি যদি চাই এতিয়া মোৰ ডিপাৰ্টমেন্টতে সৰহভাগ মানুহেই এটলিষ্ট এটা পোষ্ট ডক কৰা ফৰেনৰ পৰা তেওঁলোকে পোষ্ট ডক এটা সৰহভাগ জেএনইউৰ ডিপাৰ্টমেন্টতে চেণ্টাৰ বুলি কওঁ আমি ডিপাৰ্টমেন্টবিলাকত ইয়াত তাতে কোনো মানে সৰহভাগ মানুহৰ ফৰেন এক্সপ'জাৰ এটা আছে বিদেশৰ পৰা পিএইচডি কৰিছে বা পোষ্ট ডক কৰিছে কিবা এটা কৰিছে ট্ৰেডিশনেলি একদম পুৰণা আপুনি ৰমিলা থাপৰৰ পৰা আৰম্ভ হৈ আজিলৈকে গতিকে এটা ধৰণৰ আপোনাৰ ধৰক যোনটো একদম ভেৰি টিপিকেল ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমটোৰ পৰা অকমান বাহিৰত যোনটো কথা নয়নীয়েও ক'লে জেএনইউত যেতিয়া মই প্ৰথম আহিছিলো তেতিয়া মোৰ আগতে লাগিছিলে অসমীয়া সাহিত্য চাগে ময়ে মানে ভালকে পঢ়িছো আৰু খুব ভালকে কিয়নো মই ইয়ালে জেএনইউলে অহাৰ আগতে পুনেত পঢ়িছিলো গতিকে পুনেত মোৰ যোনটো গ্ৰুপ আছিলে তাৰ ভিতৰত মই সঁচাকে মানে বেছি পঢ়িছো আৰু মানে অসমীয়া সাহিত্য পাতি ভালকে পঢ়িছো ইয়াত আহি দেখিলো যে এনেকুৱা বহুত ল'ৰা ছোৱালী লগ পালো যোনে মোতকেও বেছি পঢ়িছে বা আমি ধৰক কিতাপ এক্সচেঞ্জ কৰা হলো অসমীয়া কিতাপ নিজৰ হোষ্টেলৰ মাজতে কোনোবাই লৈ আহিছে গৰম বন্ধত গৈছো ফোন কৰিছে তুমি কেইখনমান কিতাপ লৈ আহিবা দেই এবাৰ মই যাব নোৱাৰিলো তেনেকুৱা গতিকে সেই তেনেকুৱা আৰু আপুনি যেতিয়া মানে চাহ একাপ লৈ ইয়াত ধাবাবোৰ আছে ধাবাবিলাকত বহি বহি মানুহবিলাকে বহুত দেৰি কথা পাতে এতিয়া আচলতে মই অলপ দিনৰ আগতে এটা আৰ্টিকলো লিখিছিলো জেএনইউৰ ওপৰত আমাৰ অসমত তাতো মই লিখিছিলো যে ধাবাবিলাকত আমি কথা পাতি যিমান শিকিলো সেইটো আপোনাক কোনো মানে পাঠ্যপুথিয়ে কেতিয়াও শিকাব নোৱাৰে এটা বস্তু হয় এটা বস্তু কিমান বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা ভাবি চাব পাৰে আৰু জেএনইউত কোনেও কাৰো লগত এগ্ৰিয়ে নকৰে আপুনি যদি মানে ক'বলৈ যায় মানে মোৰ আটাইতকৈ ভাল বান্ধৱীজনীও মোৰ লগত সকলো কথাত এগ্ৰি নকৰে নয়নেও নকৰিব এতিয়া নয়নিকে মোকে আপুনি কথা পাতিবলৈ দিয়ক 10 মিনিট আমিও দুটা ডাইৰেকশ্যনত যাম আমিও আৰ্গিউ কৰিম তাইও কিবা এটা ৰেফাৰেঞ্চ দিব ময়ো কিবা এটা ৰেফাৰেঞ্চ দিম আমাৰ মানে সেইটো নাইয়ে গতিকে সেই যোনটো কালচাৰটো তাৰমানে ইয়াত আপুনি ইণ্ডিয়াত থাকিলে মানে আপোনাৰ আৰু বিশেষকৈ আমি যিহেতু ছোৱালী গতিকে আমাক মানে সদায় শালীনতা ভদ্ৰতা সেইবোৰ মানে আমি কেৰি কৰিব লাগে ন ইণ্ডিয়াত তাৰমানে ছোৱালী হিচাপে সেইটো তাৰমানে আপুনি তাৰ আগলৈকে সদায় আপোনাৰ ফিল হয় মই বেছি মানে কথা কওঁ নেকি মই অলপ বেছি আৰ্গিউ কৰো নেকি তেনেকুৱা জেএনইউয়ে শিকালে যে সেই আৰ্গিউ কৰাটো ভাল মানে কুৱেশ্যন কৰাটো ভাল আৰু সেইটো এতিয়া ইউৰোপত গৈ পেলাই শিকিছো যে চব কথাতে কুৱেশ্যন কৰ মই আপোনাক এটা সাধাৰণ উদাহৰণ এটা দিওঁ যে আমি যেতিয়া টিম মিটিং কৰো এতিয়া মোৰ মানে ছুপাৰভাইজাৰৰ গ্ৰুপত আমি যেতিয়া তেওঁৰ আণ্ডাৰত আপোনাৰ কেইগৰাকীমান পিএইচডি মই পোষ্ট ডক এনেকে আমি কেইগৰাকীমান আছো আমি যেতিয়া তেওঁৰ লগত মিটিং কৰো যে আমি কি কৰিলো সপ্তাহটোত তেতিয়া আমিও তেওঁক উল্টাই সুধো যে আপুনি কি কৰিলে গোটেই সপ্তাহটোত গম মানে তেনেকুৱা ধৰণৰ বুজি পাইছে ন প্ৰথমতে যেতিয়া এজনী ছোৱালী পিএইচডি ছোৱালী এজনী তাই মানে ছেকেণ্ড ইয়েৰ পিএইচডি কৰি আছে তাই যেতিয়া সুধিলে যে এতিয়া আপুনি কওকচোন আপুনি কি কৰিলে গোটেই সপ্তাহটোত সেইটো মানে মোৰ কাৰণে অতি এটা আচৰিত কথা আছিলে আপুনি যদি ইণ্ডিয়াত তেনেকে সুধি দিয়ে আপোনাৰ পিএইচডি গ'ল আৰু পোৱা দিগদাৰী হৈ যাব গাইডেন্স সুধি দিয়ে গতিকে সেই যোনটো সঁচা অৰ্থত ডেমক্ৰেটিক কালচাৰ ফ্ৰীডমটো যোনটো আপুনি পায় ডেইজিয়ে যোনটো কথা কৈছে হায়াৰাৰ্কিটো নাই মানে বহুত কম এটা ধৰণৰ হায়াৰাৰ্কিটো থাকিবই কিন্তু মানে হ'লেও অতি কম সেইটোৱে মানে আপোনাক আৰু কমফৰ্টেবল কৰাই যিকোনো এটা বিষয়ে কাম কৰিবলৈ যিকোনো টপিক এক্সপ্ল'ৰ কৰিবলৈ বহুত সুবিধা কৰি দিয়ে
ক'ব গ'লে এটা বহুত কিটা লেয়াৰ্ড বস্তু আহে ফান্ডিং এটা মানে পিএইচডি যিকোনো কামৰ কাৰণে সোশ্যাল সায়েন্স হওক সব কিটা ডিসিপ্লিনতে ফান্ডিং বিকামস আ ভেরি কোৰ পাৰ্ট আমি কিমানখিনি নিজৰ এক্সপেন্সত কাম কৰিব পাৰো এতিয়া আমাক যেনেকুৱা যেটো বেসিক একদম সেন্ট্ৰেল ইউনিভাৰ্সিটি এখনত দিয়ে ইজ নন নেট এটোত মানে 5000 পায় এমফিলত আৰু পিএইচডি কনফাৰ্ম হোৱাৰ পিছত 8000 টো দি তেনেকুৱা এতিয়া হে 5000ত obviously জেএনইউ নিচিনা জায়গাখনত বিকজ lot of things are subsidized মই 5000 একদম যদি কতো না যাও মেজ বিল টো 2500 দি পেলাই মই বাকিখিনি কিবা কিবি মিলাই চলিব পাৰো বাট হসা কব গলে আমি যেতিয়া বহুতখিনি প্ৰিন্ট আউট উলাও তাতে বহুতখিনি খৰচ যায় এখন কিতাপ 500 600 পেজৰ উলাই যায় কেতিয়াবা যিবিলাকৰ মাৰ্কেটৰ দাম 1000 টকা বা তাতছে বেছি হেতু আমি কন্টিনজেন্সি গ্ৰান্ট এটা থাকে বাৰু মানে ৰিসাৰ্চ কৰি থকা ষ্টুডেন্ট এটা এজনক বা এগৰাকীক 5000 টকা দিয়ে এইটো মানে এটা শুনিলে মানে শক হ'ব লগিয়া নিচিনা কথা এইটো তাকটো দিল্লীৰ নিচিনা জায়গাত থাকি হেতুটো বহুত কষ্ট কৰি দিছিলে এটা সময়ত এইটো বন্ধ কৰি দিছিলে অকল ইতিয়াতো দে আর প্ল্যানিং ইট গ্ৰাজুৱেলি যে if you don't have net or JRF they will not even ask you to do a PhD or MPhil মানে মিনিমাম কোয়ালিফিকেশন ক্রস কৰি আহিলে মানে IITs বিলাকত যেনেকা মিনিমাম নেট টু লাগে টু এপ্লাই ফৰ PhD মই যিমান দূৰ জানো IIT গুৱাহাটীত মই নিজে এপ্লাই কৰতে নেট টু নাথাকিলে এন্ট্ৰেন্স হলো নামাতে IIT গুৱাহাটীত ইটো আছিল HSS ডিপাৰ্টমেন্ট যেটো হিউম্যান স্টাডিজ হেতু 2016 ৰে কথা কৈছো পাৰো JNU Central University net নহলেও you can enter through entrance exam হেতু স্কোপ আছে কিন্তু লাহে লাহে মই যেনকা দেখিছো probably unlikely like 5 or 6 years of net set নোহাকে মানে without any entrance test যেটো national eligibility test probably PhD কৰা স্কোপ বন্ধ হৈ যাব লাহে লাহে because হিতুৰ লগত পইচাটো এসোসিয়েটেড হয় অকল মানে সিলেক্টেড few will make it তেনেকুৱা এটা সিস্টেম আহিব বাট যিয়ে নহক পইচাৰ খৰচটো মানে বহুত মানে বেলেগ ধৰণে আহি যায় একচুয়ালি এটো কেনেকে ক'ব পাৰি এটো একদম যদি অফিচিয়ালি আমি চাও যোৱা বছৰ এটো বহুত ডাঙৰ নিউজ ওলাইছিল যে মোদীয়ে বা প্ৰাইম মিনিষ্টাৰ আন্ডাৰত এনাউন্স হৈছে যে ইমান টকা সায়েন্সৰ স্কলাৰশিপ এনাউন্স হৈছিল 80000 না 70000 টকা তেনেকুৱা আই এম নট সেইং দ্যাট তাহাতে PhD টো মানে হেৰি কৰি দিব যে একদম গুছাই দিব কিন্তু it will become an elitist kind of thing to do আৰু স্পেশালি টু সায়েন্স আৰু টেকনিক্যালৰ ফালে গুছি যাব social science research to over the years বহুত খিনি সাফাৰ কৰি আছে আৰু ইনফ্যাক্ট বাহিৰত যে স্কলাৰশিপত বহুত খিনি social science ৰ মানুহ সাফাৰ কৰে অলপ এটা ডিস্টিংশন আহে science gets more preference আৰু ইন্ডিয়াত যেনেকা ইতিয়াও ক'ব গলে মই এডুকেশনত PhD কৰি আছো মানুহে হাই দিব এডুকেশনটো সবে জানে তইনো কি কৰি আছ তেনেকুৱা এটা আইডেন্টিটি আহে এটো ফেসবুক এখন পোষ্টতে মই গম পাওঁ কাৰণ কি মই এডুকেশনৰ কথা ইমান পঢ়ি উনি কিবা এটা লিখিব খুজো কিন্তু আই এম ষ্টুডেন্ট এটাই হেতু একো হেৰি নোহাকে লিখি দিব গোটেইখন and his point or post will get more followers bostu tenekwa so PhD kuntu PhD value ase that will become more important over the years aru jehetu recently we are seeing this that lahe lahe central university tar autonomy khini diar namot they are going to sell it off privatize koribo autonomy diar namot jeto eta basic core concept hoy jikunu university academic freedom and autonomy hey bostu ta now it has become a marketable commodity এটো মানে ইকোনমিক্স অফ এডুকেশনৰ এংগল দি কৈ আছো মই বস্তুটো যেটো ইজিপ্টত হৈছে এটো বস্তু এটো এতিয়া ইন্ডিয়াটো লাহে লাহে আহি আছে we are getting it so over the years Ashoka University এইবিলাকত এতিয়া বহুতখিনি ভাল ভাল ষ্টুডেন্ট গৈ আছে but that itself is an elitist course তাতে পইচা দিলেও it's an elite for investing আৰু গভর্নমেন্টে কি দিছে এটো নামত they are taking the money obviously government tax পাই আছে এডুকেশনৰ যি ধৰণে যিখিনি পায় and they will get output but it will be an elitist thing to do তাতে ইনভেস্টমেন্ট অটোনমি এইবিলাক বহুত এলিটিস্ট হৈ যাব যেটো আমাৰ নিচিনা আৰু তেতিয়া কি হ'ব যেতিয়া once it becomes an elitist discourse বহুতখিনি লিমিটেড হৈ যায় বস্তুখিনি এটো এটা কেনেকে এক্সাম্পল দিও যেনেকুৱা বহুত বছৰলে অসমৰ বা নৰ্থ ইষ্টৰ মানুহখিনি মেইনষ্ট্ৰীমত আহি ৰিসাৰ্চ কৰা ডেটাটো কম আছিল এটো আনবিশাবাও এগ্ৰি কৰিব ইন সাম সেন্স অসমৰ পৰা বহুত পিছত ইন দা ৰিসেন্ট ইয়াৰ্স we have a large scale migration of students who are coming out to do PhDs আগতে এটো নাছিলে so ইতিয়া কিছুমান যিবিলাক বেসিক ডিসিপ্লিন আছে ইকোনমিক্স সোশিয়োলজি তাতে obviously there is a mainland Indian dominance আমি নৰ্থ ইষ্টৰ বস্তুখিনি ক'ব গলে আমি বহুতখিনি প্ৰবলেম ফেস কৰো সাবথিম এটা লাগিব আমি বিচাৰিব নৰ্থ ইষ্ট বুলি আছে নে নাই ইন্ডিজিনিয়াস বুলি আছে নে নাই এটা সেমিনাৰ ফিট হ'বলে নিজৰ ডিসকোৰ্সটো আচ্ছা হে ডমিনেন্সটো যে আছে হেতুক চ্যালেঞ্জ কৰিবলে আমি আৰু যেতিয়া অলৰেডি ইফ ইউ কাটিং অফ সো মেনি থিংস আমি বহুতখিনি মানুহ আহাটো বন্ধ হৈ যাব এই ডিসকোৰ্স বিলাক এটা মেইনষ্ট্ৰীম ডিসকোৰ্সত গুছি যাব সো মই কোৱা নাই যে PhD পৰা মানুহ গুছাই দিব বা গভৰ্নমেন্টে পইচা ইনভেস্ট কৰিব খুজা নাই they are doing it but the way they are doing it is very problematic IITs বিলাকত ইমান পইচা দিয়ে but IITs বিলাকত লয়ও বহুত পইচা
BA BTech BA BSc কৰা ষ্টুডেন্ট খিনি ক'ত যাব সোশ্যাল সায়েন্সৰ মানুহখিনিক একদমে আউট কৰি দিয়াটো সঠিক নহয় ন ইন দ্য টার্মস অফ এফালে ইমান পইচা দিব ৰেডি এফালে দিব নাই এফালে তুমি কৈ আছা এটা বৰ দুখ লগা চিনাৰি এইটো হৈছে যে বাকি এটা ৰিসাৰ্চ লেভেলত যদি তুমি কৈছা সায়েন্স আৰু আৰ্টছৰ কথা কলা মানে এটা সায়েন্সক বেছি প্ৰায়োৰিটি দিব খোজা প্ৰেফাৰেন্স দিব বিচাৰা আমি এনে বাকি চাকৰি বিলাকতো দেখিছো সিভিল সাৰ্ভিসে হওক বা বেংক যিকোনো চাকৰিত দেখিছো মানে প্যাটাৰ্নটো এনেকুৱা কৰি দিয়া হৈছে যে যি টেকনিক্যাল বেকগ্ৰাউণ্ডৰ পৰা আহে বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকে চাকৰিটো পায় এক্সামটো ক্লিয়াৰ কৰি দিয়ে কিন্তু আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা অহা ল'ৰা ছোৱালীখিনি তাৰমানে বেংক এটাত চাকৰি পাবলৈ বা SSCত বা সিভিল সাৰ্ভিসত পাবলৈ মানে বহুতখিনি বেছি কষ্ট কৰিবলগীয়া হয় মানে গতিকে সেইটো বস্তুটো তোমাৰ PhDৰ ক্ষেত্ৰতো আমি হৈ থকা দেখিবলৈ পাইছো সেই বস্তু নয়নে কথাটোত তাৰমানে মই এটা কথা সংযোজন কৰিব বিচাৰো আপোনালোকে যে যোনটো কৈছে ডেজিও অলপতে মেনশন কৰিলে যে আপোনাৰ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ মাজত আমাৰ ইণ্ডিয়াত তাৰমানে এতিয়া এটা ডাঙৰ ডিভিজন য'ত নেকি আপুনি যদি মেৰি কিউৰি লিখে মেৰি কিউৰিত এটা বেসিক মানে ফিচাৰ হ'ল যে আপোনাৰ প্ৰজেক্টটো ইন্টাৰডিসিপ্লিনাৰী হ'ব লাগিব সেই ইন্টাৰডিসিপ্লিনাৰী কোৰ্সবোৰ আমাৰ ইণ্ডিয়াত নাই যোনটো ধৰক ইন্টাৰডিসিপ্লিনাৰী ফিল্ডত আজি নয়নিও কাম কৰিছে ময়ো কাম কৰিছো গতিকে আপুনি সেই মই ধৰক যেতিয়া মেৰি কিউৰি ফেলোশ্বিপটো লিখিছিলো তেতিয়া মই কাৰ লগত কোলাবৰেট আজিও কৰি আছো এজন প্ৰফেসৰ ইকনমিক্সৰ এজন আপোনাৰ মেটেৰিয়েল ইঞ্জিনিয়াৰিঙৰ আৰু এজন আপোনাৰ এনভাইৰনমেন্টাল লৰ মই সায়েন্স পলিচিৰ মোৰ সুপাৰভাইজাৰ গৰাকী পলিটিক্যাল সায়েন্স আৰু ইন্টাৰনেশ্যনেল ৰিলেচনৰ আপুনি ভাবক কিমানবোৰ ডিসিপ্লিন একেলগ হৈ পেলাই মোৰ মেৰি কিউৰি প্ৰজেক্টটো মানে গঢ় লৈ উঠিছে আৰু মই যেহেতু মেৰি কিউৰি প্ৰজেক্টটো পোৱাটো এই গোটেই মানে বস্তুখিনি যে এক্সপাৰ্টাইজ খিনি মই এটা প্লেটফৰ্মত লৈ আনিব পাৰিছিলো সেইটো এটা ডাঙৰ ৰোল প্লে কৰিছিলে এইটো মই সাকসেসফুল হোৱাত যোনটো বস্তু ধৰক আপোনাৰ ইণ্ডিয়াত আজিও নাই ইণ্ডিয়াত আপোনাৰ একদম কোৰ ডিসিপ্লিন এতিয়া মানে মই যদি আপোনাৰ এপ্লাই কৰো মই এপ্লাই কৰিব লাগিব এনভাইৰনমেন্টাল সায়েন্সত কিয়নো মই MSc এনভাইৰনমেন্টাল সায়েন্সত কৰা BSc MSc গতিকে হে এনভাইৰনমেন্টাল সায়েন্সত মই এপ্লাই কৰিব লাগিব কিন্তু মোৰ PhD ট্ৰেইনিংটো সায়েন্স পলিচিতে গতিকে মোৰ PhD ট্ৰেইনিংটো তেতিয়া ক'ত যাব যদি মই এনভাইৰনমেন্টাল সায়েন্সত পঢ়ুৱাবলৈ লওঁ সেইটোতো মানে অৰ্থ মানে সেইটো কামত নাহিব য'ত ধৰক আপোনাৰ গোটেই ইউৰোপ সেইটো কাৰণে আপোনাৰ জনা যায় ইন্টাৰডিসিপ্লিনাৰী মানে ৰিসাৰ্চ বা আপোনাৰ টিচিংটো প্ৰমোট কৰে যোনটো আমাৰ ইণ্ডিয়াত কৰা নহয় সেই কাৰণে তাই নয়নিয়ে যোনটো প্ৰবলেমটো কৈছে সেইটো মানে ইণ্ডিয়াত বেছি তাই জেইনুত থাকি এইটো প্ৰবলেম যেটো আপোনাৰ গ্লোবাল একাডেমিক ট্ৰেন্ড যে ইন্টাৰডিসিপ্লিনাৰী ৰিসাৰ্চক এনকাৰেজ কৰিব লাগে আমাৰ ইণ্ডিয়াটো নকৰা নহয় সবে কয় আহা ইন্টাৰডিসিপ্লিনাৰী ফিল্ড কাম ডু ৰিসাৰ্চ কিন্তু যেতিয়া এমপ্লয়েবিলিটিৰ কথা আহে মই যদি ইংলিশ লিটাৰেচাৰ পঢ়িছো তেতিয়া হলে মোৰ মানে স্ট্ৰিক্টলি মোৰ ৰিসাৰ্চটো ইংলিশ লিটাৰেচাৰৰ ওপৰতেই হ'ব লাগিব তেনেকুৱা ধৰণৰ বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় আৰু চাকৰি ক্ষেত্ৰত আবেদন কৰিলে আপোনাৰ হেবিলাক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হয় আৰু এটা কথা ক'ব বিচাৰিম নয়নিয়ে যেটো ক'লে যে নন নেট স্কলাৰশিপ পোৱা যায় সেন্ট্ৰেল ইউনিভাৰ্সিটি বিলাকত আপুনি ভাবি আচৰিত হ'ব আমাৰ ষ্টেট ইউনিভাৰ্সিটিৰ যিবোৰ JRF নোপোৱা ছাত্ৰ ছাত্ৰী বহুত আছে 40 জনৰ ভিতৰত কোনোবা 2-3 জনেহে JRF পোৱা থাকে আৰু এনেকে সিটি এখনত থাকি ছোৱালী বিলাকৰ বিশেষকৈ মানে এটা সময়ত ধৰক আপোনাৰ ঘৰৰ পৰা আৰ্থিক ভাবে মানে সহায় পোৱাটো মানে অক্ষম হ'ব পাৰে তেওঁলোকে কি ধৰণে সাৰ্ভাইভ কৰি পেলাই ৰিসাৰ্চ আগবঢ়াই লৈ যাব এই 5000 টকাও নেপায় সেন্ট্ৰেল ইউনিভাৰ্সিটিত অন্তত নন নেট স্কলাৰশিপেৰে আপুনি হোষ্টেলৰ ভাড়া দিব লাগে আপুনি গুৱাহাটীত 5000 টকা ছোৱালী থাকিব পৰা ভাল নিৰাপত্তা থকা ঘৰ এটা পাব গতিকে সেই ফলৰ পৰা আমি খুব মানে বেয়া অৱস্থাত আছো আমাৰ অসমৰ যিখিনি গুৱাহাটী ইউনিভাৰ্সিটিৰ ধৰক গৱেষক গৱেষিকাসকল যিবিলাক স্কলাৰশিপ কোনো ধৰণৰ স্কলাৰশিপ নাই হেতু কিন্তু খুব গুৰুত্বপূৰ্ণ কথা আমি কেনেকে ৰিসাৰ্চ কৰিম আৰু কিছুমান ধৰক PhD টো বহুত ক্ষেত্ৰত আপুনি যদি এটা শৈক্ষিক এটা মানে ডাইৰেকশন নিজৰ কাৰণে লাইফ প্ৰজেক্ট কিছুমান আপুনি নিজৰ কাৰণে নিৰ্ধাৰণ কৰিছে তেতিয়া PhD টো বহুত ক্ষেত্ৰত এটা আৰম্ভণি কিন্তু সৰহসংখ্যক ক্ষেত্ৰতে কি দেখা যায় যে এই PhD টো কৰিলে আপোনাৰ এটা চাকৰি পাব আপোনাৰ স্যালাৰিত ইনক্ৰিমেন্ট হ'ব তেনেকুৱা হৈ যায় কিন্তু এই ৰিসাৰ্চ কৰিবলৈ যিখিনি আমি মানে উৎসাহ পাব লাগে আৰ্থিকভাৱে আমি অন্তত মানে মিনিমাম আমাৰ সকলোখিনি সুবিধা থাকিব পৰা হ'ব লাগে সেইখিনি থকা দেখা নাযায় গতিকে হেতু এটা গুৰুতৰ সমস্যা বুলি ভাবো
এটা খুব ভাল খুব ডাঙৰ সমস্যা এটা হৈছে নহনি তুমি এটা কথা কোৱাচোন বাৰু মই এই ডিমাণ্ড চাপ্লাই তুমি ইকনমিক্সৰো হয় এই ডিমাণ্ড চাপ্লাই কথাটো যে আমাৰ যেনেকে ধৰা PhD ষ্টুডেন্ট বিলাক ওলাই আছে এটা কথা আমি গমেই পালো যে PhD যেনেকে ধৰা কোৱালিফাইড হ'ব লাগে সব PhD হোল্ডাৰ গ্ৰেজুৱেট তেনেকুৱা কোৱালিফাইড নহয় কিন্তু আলটিমেটলি গভৰ্ণমেন্টৰ খৰচতে হওক বা নিজৰ খৰচতে হওক মানুহ PhD আমাৰ ইণ্ডিয়াতে প্ৰায় 40-50 হাজাৰ PhD গ্ৰেজুৱেট ওলাই ইণ্ডিয়াত তেওঁলোক এই যে যিটো সাপ্লাই হৈ আছে সেই ডিমান্ডটো কম হয় বহুত কম এতিয়া PhD কৰি হয় একাডেমিক লাইনত যাব নহলে ৰিসাৰ্চ সাইডত যায় PhD লেবাৰ মাৰ্কেট যিটো সৃষ্টি হৈ আছে এইটো কেনেকে টেকল কৰিব পৰা যাব এইটো টেকল কৰাটো মানে মই পাৰ্সোনালি একো সলিউশন দেখা নাই বিকজ ইটস নট জাস্ট PhD ইটস লট অফ হায়াৰ এডুকেশনৰ পৰা গোটেইখিনি যিটো এটা ওলাই আউটপুট হেতু এবজৰ্ব কৰিব পৰা সিচুৱেশন নাইয়ে যেনেকুৱা মই যে কৈছিলো যেতিয়া MA কৰি পেলাই মোৰ লগৰ মেক্সিমাম খিনি BEd কৰিলে BEd কৰি পেলাই দে হেভ আ গ্যাৰান্টি অফ আ জব সেই জব গ্যাৰান্টি টু PhD কেতিয়াও নিদিয়ে বাই ডিফল্ট অফ ইউৰ PhD ইউ ডোন্ট গেট আ জব ক'বাত এপ্লাই কৰিলে নৰ্মেলি স্কুল এখন বা এখন জুনিয়ৰ কলেজত এপ্লাই কৰিলেও তাতেও কিমানটা পজিশন থাকে কম্পেয়াৰ্ড টু ষ্টুডেন্ট টিচাৰ আমাৰ ইণ্ডিয়াত এনেও ষ্টুডেন্ট এখপা লৈ পেলাই ষ্টুডেন্ট টিচাৰ ৰেচিঅ'টো আনিবেন হয় কটন নিচিনাখনত 120 ষ্টুডেন্টস এটা টিচাৰ হেন্ডল কৰে এটা ক্লাছৰুমত পাস কোৰ্স বিলাকত তেনেকুৱা অৱস্থা জিউটো তেনেকুৱা অৱস্থা আমাৰ কটনৰ ইকনমিক্সত আছিল 70-80 ষ্টুডেন্ট যিখিনি মানে এইটো এটা বহুত কি বুলি বুজাও সেইটো অলৰেডি ৰিক্ৰুটমেন্ট প্ৰসেসটো লেন্দি হয় বহুত টাইমলে কেতিয়াবা ৰিক্ৰুটমেন্ট নটিছ ওলালেও কেটেগৰি ওয়াইজ ওলাই তাতে আকৌ লবিং আছে কোনে কাক লব বিচাৰে ইন্টাৰনেল লবিং আছে বহুতখিনি বস্তু আছে সো ডাইৰেক্টলি লুকিং ফৰ এ সলিউশন আই ডোন্ট নো কাৰণ মানে ইমান কষ্ট কৰি যে এজন ষ্টুডেন্টে এগৰাকী ষ্টুডেন্টে পঢ়া শুনা কৰি আছে কিমান ৰিসাৰ্চ কৰি আছে ইমান লেংথি 5-6 বছৰ 7 বছৰ হৈ যাব পাৰে এই কৰি থকাটো তেওঁৰ এটা ফিউচাৰ তাৰ মানে যে মই অমুক কিবা এটা কৰিম এটোত কোনো নিশ্চয়তা নাই তাৰ মানে এটা আৰু সেইটোৰ কাৰণে বহুত ষ্টুডেন্টৰ মাজত ডিপ্ৰেছন ষ্ট্ৰেছ এইবিলাক হোৱাও দেখিবলৈ সেইবিলাক মানে এটা ইটস লাইক আ গিভ এন্ড টেক আৰু হেতু অকল PhD ষ্টুডেন্ট নহয় MA ষ্টুডেন্ট কিনটো দেখা যায় বিকজ এতিয়াতো MA টু ডিগ্ৰী নিচিনা হৈ গৈছে মানে BA তাৰ কৰাৰ নিচিনা 12 পাস কৰা টাইপ হয় MA টু মিনিমাম before applying for starting যেনেকুৱা ইঞ্জিনিয়াৰিং টু মিনিমাম হয় before you start thinking of something else তেনেকুৱা এইবিলাক মিনিমাম বস্তু হৈ গৈছে যিবিলাক সবেই কৰে সো কিন্তু সেই MA ডিগ্ৰীটো কাৰ কাৰণে কেনেকা ভ্যালু ৰাখে বহুত ডিফাৰেন্ট হয় সেই ডিস্টিংশন বিলাক লাহে লাহে আমি এটা লেন্সত দি চাওঁ কাৰণে এইবিলাক দেখিয়ে নাপাওঁ নিজৰ এক্সপেৰিয়েন্স দি চাওঁ ন এতিয়া মই একচুয়ালি বেলেগৰ কথা বেছি ক'বলৈ ভয় কৰো এই কাৰণে বিকজ মোৰ নিজৰ লগৰ বহুতখিনি মানুহ ঘৰত বহি আছে বহুত বছৰ ধৰি UPSC কাৰণে ৰখি আছে APSC কাৰণে পঢ়ি আছে APSC পৰীক্ষাটো টানি লৈ গ'ল ইফালে UPSC টো কুবা হেৰি হৈ গ'ল কেলেংকাৰী ওলালে কিবা ওলালে পইচা দিয়াৰ সামৰ্থ্য নাই কিন্তু দে ৱৰ ব্ৰিলিয়েন্ট ষ্টুডেন্টস ইন देयर টাইম ইন देयर ওন টাইমস সিহঁতেও MA ভালকে পাছ কৰিছে মোৰ লগত সিহঁতেও BA ভালকে পঢ়ে সিহঁতৰ মতে সিহঁতে নিজৰ কষ্ট কৰি ওলাইছে যিটো সিস্টেমত আছিল সেইকাৰণে মই বহুতখিনি বস্তু যেতিয়া খং উঠিব যায় না মানুহক খং কৰাতকে বেছি সিস্টেম বিলাকৰ ওপৰত খং উঠে যিবিলাক আমি বছৰ বছৰ ধৰি এনকাৰেজ কৰি আহিছো এণ্ড উই ডোন্ট কোৱেশ্চন ইট কিন্তু যেতিয়া দুখটো দিবলৈ হয় যেনেকুৱা সেই যোৱাকালিনে পৰীক্ষা আই থিংক কোনোবা এজনী ছাত্ৰীয়ে সুইচাইড কৰা বুলি কেছ এটা ওলাইছে অসমৰ ৰিজাল্টটো দিয়াৰ পিছত আমি কম ছাত্ৰীজনী পেৰেণ্টছ দুখী প্ৰেছাৰ দিলে কিন্তু অকল সেই দুটা মানে কিমান এক্সটাৰ্নেলি প্ৰেছাৰ এটা সিস্টেমে বনাই থৈ দিছে তুমি কিমান জলদি মুখস্থ মাৰিব পাৰা NCERT কিতাপখন কিমান ভালকে ৰিপ্ৰডিউস কৰিব পাৰা কিমানটা টিউচন ললো কিমানখিনি লৈ পেলা আমি ষ্টুডেন্টখিনি কিন্তু সিস্টেমটো কোনো কোৱেশ্চন কৰিব নোখোজে এণ্ড হেতু মই JNU ট্ৰেইনিং বুলি নকওঁ যে মই সিস্টেমক কোৱেশ্চন মইতো কটনতো কৰিছিলো কটন ইউনিভাৰ্সিটিত JNU চালে লাগে বহুত মাইকী মানুহে PhD কৰি আছে কিন্তু ওভাৰঅল ইটস ভেৰি লেছ আই থিংক ইটস around 7 or কিবা % মই যিমানটো ভালকে জানো অল ইণ্ডিয়া মানে ইটস নট দ্যাট বিগ আ ডিল ইমান নহয় যে সবে কৰি আছে একচুয়ালি গুৱাহাটী ইউনিভাৰ্সিটি ডেজি বাই ক'ব পাৰিব ভালকে কেনেকুৱা কিমান হয় এটো লাগে যে বহুত মাইকী মানুহে কৰি আছে সোশ্যাল সায়েন্সত স্পেশালি বহুত মাইকী মানুহ দেখা পাও আমি ছোৱালী যুৱতী আছে এটো হিচাপে ইট লুকস লাইক আমি বহুতখিনি আছো কিন্তু একচুয়ালি ওভাৰঅল ডেটা চাব গলে বহুত কম হয় JNU আহাৰ পিছত সাডেনলি মই ৰিয়েলাইজ কৰিলো যে এটা যে মই এটো অনিছাবাক যেটো কলে যে প্ৰথম সেমিষ্টাৰত আহি বহুত ডাঙৰ ধাক্কা এটা খাও আমি যে নিজে একো নাজানা যেন লাগে যে আদাৰৱাইজ তেনেকুৱা আমাৰ বহুত বিষয় একচুয়ালি থাকি গ'ল মই JNUৰ ওপৰতো পাতিম বুলি ভাবিছিলো হয়তো নেক্সট কেতিয়াবা আৰু এপিসোড কৰিলে আমি JNUৰ কথা কিছুমান পাতিম তাতে আৰু বেলেগ বেলেগ ফাইল লওঁ এটো কেনেকা ৰেসপন্স আহে সেইটো এটা কথা হয় এটোত কেনেকুৱা ৰেসপন্স আহে আৰু এনেকুৱা বিষয়ত কথা পাতিলে মানুহখিনি কিমানখিনি একচুয়ালি তো গুৰুত্ব দিবলগীয়া বিষয় হয় দেখা যাওক আমি পজিটিভে আশা কৰিছো বাৰু কিন্তু যেনেকে আমি PhD টো আগুৱাই যাও ন স্পেশালি ছোৱালীখিনি না আমাৰ কাপোৰখিনি সামহাও খোলা মেলা হ'ব ধৰে এটাটো দিল্লীৰ গৰম অৱস্থা নোহোৱা গৰম
এইটোতো Second issue, হল আমি যেহেতু এটা এডজাষ্ট হৈ যাওঁ ন এইটোত যে কমফৰ্টেবল ক্লথিংটো লৈ পেলাই মাথাটো বেছি কাম কৰে গাটো হেৰি হৈ যায় তেনেকুৱা টাইপত চলি যাওঁ ইনফেক্ট টাইট কাপোৰ পিন্ধাতকে আমাৰ এটা চুটি কাপোৰ পিন্ধিলে ঢিলা ঢালা বেছি দেখো মানে মেক্সিমাম পাইজামা এইবিলাকতে থাকো সেইকাৰণে আমি নতুন জেনিয়ৰ ছোৱালী আৰু পুৰণা জেনিয়ৰ ছোৱালী ধৰিব পাৰো জেনিয়ৰ বাহিৰৰ ছোৱালীখিনিৰ চকুত পৰি যায় আমাৰ So, আমাৰ সেইটো এটা কালচাৰেল হেৰি বুলি ধৰো একচুৱেলি আৰু আটাইতকৈ ভাল Anyway, কথাটো সেইটো যে জাজ কৰা নহয় যে আপুনি যি পিন্ধি যাওক সেইটো জাজ কৰা নহয় গতিকে আপুনি মানে আমাৰ কিন্তু ঘৰলৈ গ'লে আপুনি দোকানখনলৈ গ'লে আকৌ ভালকে যাব লাগিব ওচৰৰ দোকানখনত যদি কণী দুটামান কিনিবলৈ যায় তাতো আপুনি একদম প্ৰপাৰলি কাপোৰ পিন্ধি আৰু মানে মাহঁতৰতো কেতিয়াবা খঙে উঠে এই আবেলি সময়ত ইমান জধলা হৈ থাকক তেনেকুৱা না আমাৰ এইটো টিচাৰ এতিয়া টিচাৰখিনিও তেনেকুৱা কিছুমান কথাটো আৰু আমি সলনি কেতিয়াও নহব থাকিয়ে যাব কিছুমান বস্তু কিন্তু তাৰ মাজতে এই যে ডিসকাশনটো দৰকাৰ তাৰমানে এই হয়, হয়। বস্তুটো এটা মানে কুৱেশ্যন কৰা এতিয়া ভাল কাপোৰ পিন্ধি যাব নে নালাগে তাৰ সদায় দুটা ভিউ আমি পামেই আমাৰ কালচাৰ আমাৰ সোসাইটিত কিন্তু সেইটোৰ ওপৰত এটা ডিসকাশন হ'ব লাগে এটা ডিবেট হ'ব লাগে ডিসেন্ট এটা থাকিব লাগে সেইটোৱে আৰু মূল বিচাৰা বস্তুটো এইটোৱে অন্যথা আমি লাষ্ট মুহূৰ্তত আহি পাইছো এতিয়া আপুনি যদি কনক্লুডিং কিবা ৰিমাৰ্ক দিব বিচাৰে বহুত কথা থাকি গ'ল আৰু নহল আৰু কেতিয়াবা পাতিম আৰু আমি কনক্লুডিং হয় তাকে ৰিমাৰ্ক ডিসকাশনটো কৰি ভাল লাগিলে আৰু ডেইজিৰ লগত নতুনকে চিনাকি হলো নয়নিকটো চিনি পাওঁৱেই বাৰু ভাল লাগিলে আশা কৰো আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাই থাকে বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ আপোনাৰ যোনটো আগৰ ভিডিঅ' আছিলে মই আপোনাক অলৰেডি মেছেজ কৰিছো সেই ভিডিঅ'টো ভাল আছিলে কৌশিক আৰু দেৱাঞ্জনক লৈ মানে সেই আমি যদি কিবা প্ৰকাৰে অসমৰ ল'ৰা ছোৱালীক কিবা এটা অকমান সহায় কৰিব পাৰো বা এনকাৰেজ কৰিব পাৰো বা কেতিয়াবা যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰাটো আজিকালি বহুত প্লেটফৰ্ম আছে সেই ফালেদি যোগাযোগ হ'ব পাৰো ত আমিও ভাল পাম আমিও বিচাৰো সকলো ওলাই আহক নহয় ওলাই আহক আকৌ ঘূৰি যাওক ভাল কাম কৰক ঠিক পজিটিভ আছে চেঞ্জ বাৰু এটা হওক